আজিকালি মানুহে বিচাৰে যাতে যিকোনো বেমাৰ অপাৰেশ্যন নকৰাকৈ কেনেকৈ ভাল হয় কিন্তু মানুহে উপায় নাপায় অপাৰেশ্যন কৰিব লগা হয়। 22 চনৰ পৰা আজিলৈকে কিমান পেচেণ্টক অপাৰেশ্যন নকৰাকৈ কিডনী ষ্টোন বা এইখিনি কৰিব পাৰিলে? 250 গ'ল্ড ব্লাডাৰ ষ্টোন কেছ ভাল কৰিছোঁ। 250 হয়, আৰু এতিয়া বৰ্তমান 200 কেছ বৰ্তমান ট্ৰিটমেণ্টত আণ্ডাৰ ট্ৰিটমেণ্ট আছে, চলি আছে। আৰু কিডনী ষ্টোন ধৰক প্ৰায় 8,000 ওপৰত ভাল হ'ল এতিয়ালৈকে। আমাৰ ইয়াত যেতিয়া মানুহ এজন আহে গ'ল্ড ব্লাডাৰ ষ্টোন লৈ পেলাই, আমি যিদিনা ঔষধ দিম পিছদিনাৰ পৰা তেওঁ ৰিলিফ পাব, কোনো ধৰণৰ ছাইড এফেক্ট নহ'ব, বেলেগ এলোপেথিক টেবলেট খাব নালাগে, তেওঁৰ পেইন নাইকিয়া হৈ যাব, যিমান ইনফেকশ্যন আছে কমপ্লিট পিছদিনাৰ পৰা নাইকিয়া হৈ যাব। কিন্তু পাথৰটো গলি পেলাই ডিজল্ভ হৈ কমপ্লিট ভাল হ'বলৈ হয়তো 2 মাহ 3 মাহ 4 মাহ 6 মাহ সময় লাগিব। যিবিলাক খাদ্য খালে মানুহৰ ষ্টোন হোৱাৰ সম্ভাৱনা বেছি, সেই খাদ্যবিলাক খালে মানে পানীটো চাফিচিয়েণ্ট খাব লাগে। ক'ৰবাত অসমত বা গোটেই ইণ্ডিয়াত এল'পেথিক, হোমিঅ'পেথিক আৰু আয়ুৰ্বেদিক তিনিটাৰ মাজত ক'ৰবাত মিহিকৈ কাজিয়া এখন চলি থাকে নেকি? হোমিঅ'পেথিকত যদি ভালকৈ ষ্টাডি কৰে গাইনী তেতিয়াহ'লে চিজাৰিন নকৰি নৰ্মেল ডেলিভাৰী হ'ব। ইমান পৰ্যায়লৈকে ষ্টাডি কৰিব পাৰি। পাইলছ কিয় হয় আৰু পাইলছ হোমিঅ'পেথিকত কেনেকৈ ট্ৰিটমেণ্ট চলিব পাৰে? কোনোবাই যদি মোৰ তাত ভাল হোৱা নাই এনেকুৱা পেচেণ্ট যদি আছে, মোৰ তাত আকৌ আহক, মই ফ্ৰী মেডিচিন দি পেলাই ট্ৰিটমেণ্ট ভাল কৰিম আপোনালোকক। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপলৈ বিভিন্ন চিকিৎসক আহে। কেতিয়াবা যদি হোমিঅ'পেথিক, কেতিয়াবা এল'পেথিক, কেতিয়াবা আয়ুৰ্বেদিক, এনেধৰণে বিভিন্ন চিকিৎসক আহে। আৰু আজি মোৰ লগত উপস্থিত হৈছেহি ডক্টৰ বাহাৰুল ইছলাম ডাঙৰীয়া, আৰু তেখেত হৈছে এগৰাকী হোমিঅ'পেথিক চিকিৎসক। আৰু তেখেতক দ্বিতীয়বাৰৰ বাবে আমি বাৰ্তালাপলৈ এনেকৈ লগ পাইছোঁ। এবাৰ মই আপোনাৰ ক্লিনিকত গৈছিলোঁ নগাঁৱত, আৰু এইবাৰ তেখেত নিজে গুৱাহাটীলৈ আহিছে। গতিকে মই ভাবোঁ এই অনুষ্ঠানটো খুব ভাল হ'ব, আৰু যিসকলে হোমিঅ'পেথিক চিকিৎসাৰ লগত জড়িত তেওঁলোকৰ বাবে এটা উপকাৰী অনুষ্ঠান হ'ব বুলি আশা কৰিছোঁ। মেইনলি আমি ইয়াত কিডনী ষ্টোনৰ ওপৰত কথা পাতিম। অপাৰেশ্যন নকৰাকৈ বা কটা চিঙা নকৰাকৈ গ'ল্ড ব্লাডাৰ ষ্টোন কেনেধৰণে আমি নিৰাময় কৰিব পাৰোঁ, ইয়াৰ ওপৰতে কথা পাতিম। নমস্কাৰ জনাইছোঁ আপোনাক। ময়ো আপোনাক আৰু এই অনুষ্ঠান চাই থকা সকলো শুভাকাংক্ষীলৈ মোৰ তৰফৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। ডক্টৰ বাহাৰুল ইছলাম। কওক। আপোনাক মই প্ৰায় 3 বছৰমান হ'ল। 3 বছৰ হৈছে। 3 বছৰ আগতে এবাৰ আমি লগ পাইছিলোঁ। খুব ভাল অনুষ্ঠান হৈছিলে, তো বহুত মানুহে চাইছিলে। হয়। এতিয়া মই বৰ্তমান নগাঁও ধিং এভাৰিউ যিটো আছে ব্লক PHC, তাতে হোমিঅ'পেথিক চিকিৎসক হিচাপে মই কৰ্মৰত আছোঁ। আৰু মোৰ হস্পিটেল ডিউটি শেষ হোৱাৰ পিছত মই নগাঁও বৰদোৱা শংকৰদেৱৰ জন্মস্থানলৈ যোৱা যিটো ৰোড, সেই ৰোডটোৰ মেট্ৰ' হস্পিটেলৰ ওচৰত চলচলি দলঙৰ লগত মোৰ জাৰ্মান হোমিঅ' ক্লিনিক আছে। তাতে মই পিছবেলা সময়খিনি বহোঁ, আৰু জটিল ৰোগৰ যিবিলাক চিকিৎসা, যিবিলাক মানে অপাৰেশ্যন নকৰাকৈ ভাল নহয়, এলোপেথিত অপাৰেশ্যন লাগেই, সেইবিলাক মোৰ তাত অপাৰেশ্যন নকৰাকৈ ভাল কৰা হয়। আৰু সেয়া প্ৰয়াস কৰি আছোঁ। আজি 2 বছৰৰ ভিতৰত মোৰ ইয়াত প্ৰায় 3,000ৰ ওপৰত গ'ল্ড ব্লাডাৰ ষ্টোন, কিডনী ষ্টোন ভাল হৈছে। বাপৰে। চাওক, তেখেত এগৰাকী, আপোনাৰতো চৰকাৰী চাকৰি হয়, কাৰণ হোমিঅ'পেথিক যিখন ক্লিনিক আছে, কোৰ্চ যিটো আছে য়েছ, নগাঁৱত, তাতেই তেখেত দায়িত্বত আছে। আৰু তাৰপিছত যিখিনি সময় পায় সেইখিনি সময়ো তেখেতে অন্ততঃ ৰোগীৰ বাবে সেৱা আগবঢ়াই আছে। আৰু নগাঁৱৰ মেট্ৰ' হস্পিটেলৰ পৰা একেবাৰে ওচৰতে তেখেতৰ যিখন চেম্বাৰ, সেই জাৰ্মান হোমিঅ' ক্লিনিক তেখেতৰ চেম্বাৰৰ নাম। আৰু তাত আপোনালোকে বহুতে দেখিছে, বহুতে গৈছে, আৰু যিসকল, আৰু এইখিনিতে কৈ থওঁ যে গোটেই নৰ্থ ইষ্টৰ মানুহ তালৈ আহে, হয়নে বাৰু? হয়, গোটেই নৰ্থ ইষ্টৰ মানুহ মোৰ তাত আহে। প্ৰায় মানুহ তালৈ যায়। তো কেনেকৈ, এটা কথা সুধি লওঁ, বাকীখিনি মই পাতিম বাৰু। তো কেনেকৈ মানে ইমান মানুহৰ কাষ চাপিলে আপুনি হোমিঅ'পেথিক চিকিৎসাৰ জৰিয়তে? এইটো এটা মাইলষ্টোন হ'ব লাগিব মানে। হয়। একচুৱেলি আজিকালি মানুহে বিচাৰে যাতে যিকোনো বেমাৰ অপাৰেশ্যন নকৰাকৈ কেনেকৈ ভাল হয় কিন্তু মানুহে উপায় নাপায় অপাৰেশ্যন কৰিব লগা হয়। আৰু যিটো প্ৰয়াস আজিৰ পৰা 200 বছৰ আগতে ডক্টৰ খ্ৰীষ্টিয়ান ফ্ৰেডৰিক ছেমুৱেল হেনিমেন, জাৰ্মানীৰ এজন এলোপেথিক চিকিৎসক আছিলে, MD কৰা আছিলে, তেখেতে মানে অপাৰেশ্যন নকৰাকৈ কেনেকৈ ৰোগী ভাল কৰিব পাৰি তাৰ ওপৰত ৰিচাৰ্চ কৰি হোমিঅ' ছিষ্টেমটো আৱিষ্কাৰ কৰিলে। তেওঁ এজন এলোপেথিক ডক্টৰে আছিলে। এতিয়া এলোপেথিকৰ পৰা হোমিঅ'পেথিকলৈ শিফ্ট কৰিছিল। এতিয়া বৰ্তমান মানে কি হয়, মানুহে যেতিয়া দেখে যে তেওঁৰ কিবা এটা গ'ল্ড ব্লাডাৰ ষ্টোন হৈছে বা কিডনী ষ্টোন হৈছে বা যিকোনো টিউমাৰ এটা হৈছে, অপাৰেশ্যন লাগিব, তেতিয়া মানুহ কিন্তু যথেষ্ট ভয় ভীত অৱস্থাত থাকে।
হা কেনেকৈ অপাৰেশ্যন নকৰাকৈ ভাল কৰিব পাৰি কিন্তু সেই হেনিমেনৰ প্ৰয়াসটো যিটো 200 বছৰ আগত আছিলে সেইটো এতিয়ালৈকে 100% ছাকচেছ হোৱা নাছিলে তাৰ কাৰণ হৈছে বেছি IQ যিসকল ল'ৰা ছোৱালীৰ আছে ষ্টুডেণ্ট যিবিলাক তেওঁলোক কিন্তু হোমিওপেথিক চিষ্টেমটো পঢ়িব নাযায় মেইন কাৰণ হৈছে এইটো কাৰণ আপুনি অসমতে চাব যিসকল ল'ৰা ছোৱালীয়ে নীটত পায় এলোপেথিকত যাব নেক্সটত এলোপেথিক পিছত দেখিব যে আয়ুৰ্বেদিকত পায় নেকি তাত আয়ুৰ্বেদিকত যাব পিছত আয়ুৰ্বেদিকত নাপালে BDS ডেণ্টেলত যাব কোনোবাৰ কিবা যদি ডেণ্টেল বা আয়ুৰ্বেদিক বা MBS একোটোতে নাপালে তাৰপিছতে তেওঁ লাগিলে তথাপিও হোমিও পঢ়িব নোখোজে লাগিলে ফাৰ্মাচিষ্ট পঢ়িব কাৰণ হোমিওৰ প্ৰতি কাৰোৰে ধাৰণা নাই কিয় নথকাৰ কাৰণে যিটো চৰকাৰে একচুৱেলি বেছি ফেচিলিটি দিয়া নাই আৰু মানুহৰ হোমিও যিসকল ডক্টৰ আছে তেওঁলোকে সেই হেনিমেনৰ 200 বছৰ আগৰ যিটো প্ৰয়াস সেইটো এই আজিৰ মানুহবিলাকক ভালদৰে ষ্টাডি নকৰে আৰু ভাল IQ থকা মানুহবিলাক নোযোৱাৰ কাৰণে আৰু চৰকাৰে মনোযোগ এইটো গুৰুত্ব নিদিয়াৰ কাৰণে এই চিষ্টেমটো অৱহেলিত হৈ আছে হয় এতিয়া মানুহে হোমিওপেথিক চিষ্টেমৰ যে ইমান উপকাৰিতা অপাৰেশ্যন নকৰাকৈ যে ভাল হয় সেইটো আজি অসমত যিমান ডক্টৰ আছে তেওঁলোকেই প্ৰফেচাৰৰ পৰা আৰম্ভ কৰি একদম বেষ্ট লেভেললৈকে ডক্টৰগিলাই তেওঁলোকে মানে কি ইমান ছাকচেছ হ'ব পৰা নাই যিটো ক্ষেত্ৰত মই নিজে 2007 পৰা মই চিকিৎসা সেৱা আগবঢ়াই আছোঁ 2022লৈকে মই এটাও গলব্লাডাৰ ষ্টোন বা কিডনী ষ্টোন ভাল কৰিব পৰা নাই তাৰপিছত 22ৰ পৰা এতিয়ালৈকে এই 3 বছৰত প্ৰায় কিডনী ষ্টোন 8,000ৰ ওপৰত কেছ মই ভাল কৰিছোঁ কিয় আগৰখিনি কেলৈ কৰিব পৰা আগত মোৰ ষ্টাডিৰ অভাৱ আছিলে মই নিজেই ভাবিছিলোঁ যে এইবিলাক অপাৰেশ্যন কৰা ৰোগ এইবিলাক চাগে ভাল নহ'ব কিন্তু মই ইমান ষ্টাডি কৰা নাছিলোঁ তাৰপিছত কৰোণাৰ সময়ত কৰোণাই যিটো মানুহক মানে ঘৰত বহাই দিছিলে নহয় তেতিয়া আমাৰ কি হৈছিলে মই 10 দিন ডিউটি কৰোঁ কৰোণাৰ কাৰণে আৰু 10 দিন যে হোটেলত থাকিব লাগে তেতিয়া সেই 10 দিন মই কি কৰিম মই এই কিতাপবিলাক যথেষ্ট ষ্টাডি কৰিছিলোঁ তেতিয়া দেখিলোঁ যে হেনিমেনে যদি 200 বছৰ আগতে এইবিলাক ষ্টোন ভাল কৰিব পাৰিছে আমি কিয় নোৱাৰিম তাৰপিছত মই বেছিকৈ ষ্টাডি কৰিব ধৰিলোঁ সেইটো ইমপ্লিমেণ্ট কৰিব ধৰিলোঁ যে লাহে লাহে ছাকচেছ হ'ল এই 22ৰ পৰা মই কিডনী ষ্টোন ভাল কৰিব পৰা হ'লোঁ 23ৰ পৰা ইউটাৰাইন ফাইব্ৰইড যিবিলাক আছে টিউমাৰ সেইবিলাক ভাল কৰিব পৰা হ'লোঁ লাষ্ট 6 মাহ ধৰি মই গলব্লাডাৰ ষ্টোন একদম গেৰাণ্টি দি ভাল কৰোঁ বাপৰে এতিয়া মানে কটা চিঙা নকৰাকৈ ভাল কৰা হয় অকল ঔষধ খালে হ'ব ইয়াত চাব বহুত এলোপেথিক ডক্টৰে মেক্সিমামে জানে যে গলব্লাডাৰ ষ্টোন অপাৰেশ্যন নকৰাকৈ ভাল নহয় আৰু কেনেকৈ ওলাব এইবিলাক কুৱেশ্যন এৰাইজ হয় যে গলব্লাডাৰ ষ্টোনটো ওলোৱাৰ ৰাস্তা নাই কেনেকৈ ওলালে ব্লক হৈ যাব এনেকুৱা বহুত কথা ওলায় কিন্তু মই মানুহক বুজাই দিওঁ কেনেকৈ ওলাব কেনেকৈ কি হ'ব গোটেইখিনি কাৰণ ষ্টোন এটা হোৱাৰ পিছত সেই ষ্টোনটো ওলোৱাৰ ৰাস্তা নাথাকে যিফালে CBD কমন বাইল ডাক্ট থাকে সেইফালে সেইটো হৈছে মাত্ৰ 4 mm বা 5 mm থাকে গতিকে 5 mm বা 4 mm ৰাস্তা এটা দি হোল এটা দি আপুনি 10 mm 15 mm পাথৰ কেনেকৈ ওলাব গতিকে সেইখিনি আমি ডিজলভ কৰিব লাগিব ডিজলভ কৰিবলৈ যাওঁতে সেইখিনি আমি ষ্টাডি কৰিব লাগিব যথেষ্ট যে পাথৰটো কি কম্পজিশ্যন লৈ পেলাই ফৰ্ম হৈছে সেই কম্পজিশ্যন ক'ৰ পৰা আহিছে গতিকে সেইখিনি আমাৰ মেডিচিনে সেই কম্পজিশ্যনবিলাক আকৌ ছেপাৰেট কৰিব লাগিব পানী যেনেকৈ গোট মাৰি বৰফ হয় বৰফটোত আকৌ সেই পানী হয় কিন্তু বৰফ যদি আপুনি ফ্ৰিজত থৈ দিয়ে সেইটো কেতিয়াও পানী নহয় বৰফ কিন্তু সেইটো এটমছফিয়াৰ দিব লাগিব আপুনি বৰফটো পানীত কনভাৰ্ট হ'বলৈ সেই ষ্টোনটোক সেইটো এটমছফিয়াৰ দিয়ে আপোনাৰ দৰৱৰ জৰিয়তে তেতিয়া সেইটো গলব্লাডাৰৰ ভিতৰতে যিবিলাক ষ্টোন যে ফৰ্ম হৈছে ধৰক কলেষ্ট্ৰল ষ্টোন ফৰ্ম হয় কলেষ্ট্ৰল বাইল এচিড বাইল পিগমেণ্টছ যিবিলাক আছে বা বিভিন্ন ধৰণৰ আকৌ মিনাৰেলছ আছে বা কেলছিয়াম আছে সেইখিনি লগ লাগি যেতিয়া ষ্টোনটো ফৰ্ম হ'ব সেই ষ্টোনৰ এই গোটেই কম্পজিশ্যন আমি আকৌ ছেপাৰেট কৰি দি পেলাই এইটো লিকুইড ফৰ্মলৈ কনভাৰ্ট কৰা হয় সেইটো CBD ডাক্টে দি আহি পেলাই ওলাই যায় প্ৰস্ৰাৱৰ নলীৰে ওলাই যায় প্ৰস্ৰাৱৰ নলী কিডনী ষ্টোন ওলাই আৰু এইটো CBD ডাক্টে দি ওলাই গৈ আমাৰ পাকস্থলীৰ যিটো পিছৰ যিটো পাৰ্ডিউডানাম বুলি কয় সেইফালে গৈ এইটো একটা ষ্টুলৰ লগত ওলাই যায় এলোপেথিক চিকিৎসাত যদি কৈছে যে কোনো কাৰণে মানে অপাৰেশ্যন নকৰাকৈ নহ'ব তো আপুনি সেই বস্তুটো ইমান বছৰ মানে 2007 চনৰ পৰা আৰম্ভ কৰিছিলে 7 চনৰ পৰা 22লৈকে আপুনি গম পোৱা নাছিলে তাৰপিছত ক'ভিডৰ সময়ত আপুনি ধুনীয়াকৈ এইখিনি কিতাপ পঢ়াৰ পিছত আপুনি 22 চনৰ পৰা আজিলৈকে কিমান পেচেণ্টক এনেধৰণে মানে অপাৰেশ্যন নকৰাকৈ কিডনী ষ্টোন বা এইখিনি কৰিব পাৰিলে 22 চনৰ পিছত মই 250 গলব্লাডাৰ ষ্টোন কেছ ভাল কৰিছোঁ 250 আৰু এতিয়া বৰ্তমান 200 কেছ বৰ্তমান ট্ৰিটমেণ্টত আণ্ডাৰ ট্ৰিটমেণ্ট আছে চলি আছে কাৰণ এইটো ভাল হ'লে অলপ টাইম লয় চাইজৰ ওপৰত ডিপেণ্ড কৰে কোনোবাটো যদি ধৰক আপোনাৰ 2 মাহ সময় লাগিছে কোনোবা 4 মাহ লাগিব কাৰোবাৰ 6 মাহলৈকে ঔষধ খাব লগা হ'ব পাৰে তেনেকুৱা গতিকে আৰু কিডনী ষ্টোন ধৰক প্ৰায় 8,000ৰ ওপৰত ভাল হ'ল এতিয়ালৈকে 8,000 কিডনী ষ্টোন
আৰু এইখিনি যে ষ্ট'ন হয় আমি জানিব লাগিব আমাৰ মানে কি অসমত যিমান হোমিঅ'পেথ আছোঁ মেক্সিমাম হোমিঅ'পেথ ডক্টৰসকলে কি কৰে জানে তেওঁলোকে এলোপেথিক ছিষ্টেমত তেওঁলোকে ডাফলি মেলিছে কি কয় হোমিঅ' ছিষ্টেমত তেওঁলোকে যদিও পঢ়িছে ডিগ্ৰীটো লৈছে কিন্তু ট্ৰিটমেণ্ট কৰিবলৈ হ'লে তেওঁলোকে নাৰ্ছিঙত ডিউটি কৰে মেক্সিমামে অ'কে এতিয়ালৈকে 90% যিমান নাৰ্ছিং হোম আছে আয়ুৰ্বেদিক ডক্টৰ আৰু হোমিঅ' ডক্টৰ আৰু নাৰ্ছিঙত ডিউটি কৰে গতিকে তেওঁলোকে নিজৰ ছিষ্টেমটোত গুৰুত্ব নিদিয়ে ইম্পৰ্টেঞ্চ নিদিয়ে গতিকে যেতিয়ালৈকে নিজৰ ছিষ্টেমত আপুনি যিটোৱেই পঢ়ক যিটো কামেই কৰক মনোযোগেৰে পঢ়ক কনচেনট্ৰেট ক্লিয়াৰ কৰক আৰু সেইটো যদি ভালদৰে অধ্যয়ন কৰে নহয় তাতে আপুনি কিবা নহয় কিবা মানে কয়লাৰ মাজতে হীৰা পাই যে আপুনি পাব কিন্তু ষ্টাডিটো কৰিব লাগিব কিন্তু আমাৰ ডক্টৰসকলে ষ্টাডি নকৰে এতিয়া বহুত ডক্টৰ যি সোধা যায় গলব্লাডাৰ ষ্ট'নটো কেনেকৈ ফৰ্ম হয় বহুতে নাজানে এতিয়া হোমিঅ' ডক্টৰে কিছুমানে আছে ধৰক বজ্ৰপাতত ভগলী মৰাৰ নিচিনা কেতিয়াবা এটা ভাল কৰিছে আৰু কৈ মই ভাল কৰিব পাৰোঁ কিন্তু বাকী আৰু 10টা নষ্ট কৰে নপঢ়া ষ্টাডি নকৰে এতিয়া ষ্ট'নটো কেনেকৈ ফৰ্ম হয় আপুনি চাওক আমাৰ লিভাৰ যে আছে লিভাৰত আমি যিখিনি খাদ্য খাওঁ য'ত নেকি কলেষ্ট্ৰল বেছি থাকে সেইবিলাক খাদ্য খালে ষ্ট'ন হ'ব যদি এজন মানুহে বহুত লং ডিউৰেশ্যন যদি খাদ্য নাখায় তেতিয়াহ'লে গলব্লাডাৰত বাইল যিখিনি পিত্তৰ আছে বেছি কনচেনট্ৰেট হৈ পেলাই ক্ৰিষ্টেল ফৰ্ম হৈ ষ্ট'ন হ'ব পাৰে এতিয়া চাওক আমি এইটো এনেকুৱা নহয় যে আমি কলেষ্ট্ৰল জাতীয় খাদ্য খাব লাগিব কাৰণ শৰীৰত কলেষ্ট্ৰল যথেষ্ট প্ৰয়োজন হয় আৰু সেই কলেষ্ট্ৰল আমি খাদ্যৰ পৰা পাওঁ দ্বিতীয়তে লিভাৰে নিজে প্ৰডিউচ কৰে শৰীৰৰ 80-90% কলেষ্ট্ৰল যিখিনি প্ৰয়োজন হয় লিভাৰে নিজে প্ৰডিউচ কৰে আৰু সেইটো কলেষ্ট্ৰল কিমান প্ৰয়োজন চাওক আমাৰ যি স্কিন আছে স্কিনত কলেষ্ট্ৰল আছে 7 ডিহাইড্ৰ কলেষ্ট্ৰল এইটো নামৰ এটা স্কিনত থাকে যেতিয়া সূৰ্যৰ পোহৰ স্কিনত পৰে তেতিয়া সেই তাৰ জৰিয়তে সেই কলেষ্ট্ৰলটো ভিটামিন ডি লৈ কনভাৰ্ট হয় অ'কে সেইটো লিভাৰত যায় লিভাৰৰ পৰা আকৌ সেইখিনি আমাৰ কিডনীৰ থ্ৰুত গৈ পেলাই সেইটো ভিটামিন ডি হিচাপে আমাৰ কিডনীত কাম কৰে আচ্ছা কলেষ্ট্ৰল শৰীৰত প্ৰয়োজন হয় বাইল এচিড যিটো আছে গলব্লাডাৰৰ ভিতৰত যিখিনি বাইল থাকিব পিত্ত থাকিব সেইটো কাৰণে কলেষ্ট্ৰল প্ৰয়োজন হ'ব মানে ফেটছ ডিজলভ কৰিবলৈ আৰু ডাইজেশ্যন কৰিবলৈ আমি যিমান খাদ্য কৰি ডাইজেষ্ট কৰিব লাগিব ফেটছবিলাক ডাইজেষ্ট কৰিব লাগিব সেইকাৰণে কলেষ্ট্ৰল প্ৰয়োজন হ'ব আৰু মানুহৰ যদি যিবিলাক ইষ্ট্ৰজেন প্ৰজেষ্টৰন হৰম'ন আছে সেই হৰম'নবিলাক গঠন কৰিবলৈ মানুহৰ কলেষ্ট্ৰল প্ৰয়োজন হয় গতিকে এই যি বিভিন্ন হৰম'ন প্ৰডিউচ কৰিবলৈ হৰম'ন মানে গঠন কৰিবলৈ বা ভিটামিন ডি প্ৰস্তুত কৰিবলৈ বা বাইলত কলেষ্ট্ৰল লাগিব এইবিলাক কলেষ্ট্ৰল যে প্ৰয়োজন হ'ব সেইখিনি কলেষ্ট্ৰল লিভাৰে নিজে প্ৰডিউচ কৰে আৰু সেই লিভাৰে ক'ৰ পৰা প্ৰডিউচ কৰে যেতিয়া আমি খাদ্য খাওঁ আমি ফেটছ খাম আমি কাৰ্বহাইড্ৰেট খাম আমি প্ৰ'টিন খাওঁ সেইবিলাক যেতিয়া যায় ডাইজেষ্ট হয় তাত এচিটাইল কোএনজাইম থাকে কোএনজাইম এ বুলি কয় সেইটো মলিকুল হয় সেইটো বিভিন্ন স্তৰত কেমিকেলি মানে কনভাৰ্ট হৈ পেলাই তাৰ পৰা আমাৰ লিভাৰে কি কৰে কলেষ্ট্ৰল প্ৰডিউচ কৰে এতিয়া শৰীৰত যিমান কলেষ্ট্ৰল প্ৰয়োজন হ'ব তাৰ 80% লিভাৰে প্ৰডিউচ কৰিব তাৰ বাহিৰেও আমি এক্সিছ কলেষ্ট্ৰল যেতিয়া চ'ৰ্চ যদি বেছি খাওঁ তেতিয়া লিভাৰত আমাৰ কলেষ্ট্ৰল বেছি হৈ যায় বেছি হৈ যোৱাৰ লগে লগে সেই কলেষ্ট্ৰলটো লিভাৰে উলিয়াই দিয়ে বাইলৰ মানে পিত্তৰহৰ লগত তেতিয়া পিত্তৰহে যিমান কলেষ্ট্ৰল মানে ডাইজেশ্যনত ইউজ কৰে বা উলিয়াই দিব লাগে বা পিত্তৰহত মানে মোটামুটি কলেষ্ট্ৰল বহুত বেছি হৈ যায় বাকীখিনি গৈ পেলাই ষ্ট'ন হয় গতিকে এই কলেষ্ট্ৰল যে বেছি হৈ গ'ল সেইখিনি আমাৰ বাইল চল্টছৰ লগত লগ লাগি বা কেলছিয়ামৰ লগত লগ লাগি ইয়াত ষ্ট'ন ফৰ্ম কৰি দিয়ে ক্ৰিষ্টেল ফৰ্ম কৰি দিয়ে আৰু কেতিয়াবা আমাৰ যে শৰীৰত যে বিভিন্ন ধৰণৰ ৰেড ব্লাড কৰ্পাছকুল বুলি কয় RBC বুলি কয় সেইবিলাক ব্ৰেকডাউন হোৱাৰ পিছত তাৰ পৰা বিলিৰুবিন প্ৰডিউচ হয় সেই বিলিৰুবিন আকৌ যদি বেছি প্ৰডিউচ হয় তেতিয়া আকৌ এই বিলিৰুবিন মানে পিগমেণ্ট ষ্ট'ন বুলি কয় সেইটো হ'ব পাৰে গতিকে দুই ধৰণৰ ষ্ট'ন হয় মেইনলি এটা হৈছে কলেষ্ট্ৰল ষ্ট'ন এটা হৈছে পিগমেণ্ট ষ্ট'ন আৰু এই দুই ধৰণৰ ষ্ট'নেই যেতিয়া আপুনি বেছি হ'ব তেতিয়া ষ্ট'ন ফৰ্ম হ'ব আৰু যদি বহুত সময় এজন মানুহে নাখায় খাদ্য নাখায় তেতিয়াহ'লে গলব্লাডাৰ যিটো আছে সেইটো এটা মোনাৰ নিচিনা থাকে তাত বেছি কনচেনট্ৰেট হৈ এইটো চাপ খাই পেলাই ষ্ট'ন ফৰ্ম হয় গতিকে আমি কিছুমান চিন্তা কৰিব লাগিব যে আমি কলেষ্ট্ৰল চ'ৰ্চ কিছুমান আমি যিমান পাৰা যায় এভইড কৰিব লাগিব যিহেতু কলেষ্ট্ৰল লিভাৰে প্ৰডিউচ কৰেই 80% সেইখিনি আমি ত্যাগ কৰিব লাগিব আৰু বিলিৰুবিন যাতে শৰীৰত নাবাঢ়ে তাৰ কাৰণে কিছুমান খাদ্য আমি এভইড কৰি চলিব লাগিব বিভিন্ন জাংক ফুড ফাষ্ট ফুড অইলি ফ্ৰাইড ফুড বা ৰেড মিট এইখিনি আমি এভইড কৰি চলিব লাগিব তেতিয়া গলব্লাডাৰ ষ্ট'ন কম হ'ব মই দেখিছোঁ গলব্লাডাৰ ষ্ট'ন অপাৰেশ্যন কৰাৰ পিছত আকৌ গলব্লাডাৰৰ যিটো CVD থাকে বাইল ডাক্ট যিফালে মানে গলব্লাডাৰটোৰ পৰা
বাইল ওলাই যায় ডিউডেনাম পাৰ্টলৈ মানে খাদ্যখিনি ডাইজেষ্ট কৰিবলৈ সেই নলীডালটো কাটিব নোৱাৰে অপাৰেশ্যন কৰাৰ পিছত গ'লব্লাডাৰটো সেই আঁতৰাই দিয়ে ৰিমুভ কৰি দিয়ে গতিকে অপাৰেশ্যন কৰাৰ পিছত আকৌ হয় অসমত দেখিছোঁ বহুত ডক্টৰে ৰোগীৰ লগত পিছত ৰোগীৰ লগত সাক্ষাতেই নিদিয়ে এবাৰ অপাৰেশ্যন কৰাৰ পিছত ৰোগীৰ লগত লগ নকৰে ৰোগীক কেতিয়াও বুজাই নিদিয়ে মেক্সিমাম ডক্টৰে আকৌ হ'ব না আকৌ অপাৰেশ্যন লিভাৰে যিমান পিত্তৰ উলিয়াই দিব কলেষ্ট্ৰলৰ লগত সেই পিত্তৰখিনি যে আগতেতো মোনা এটাৰ নিচিনা থাকে গ'লব্লাডাৰ তাত জমা হৈছিলে পিছত এইটো আঁতৰাই দিয়াৰ পিছত ক'ত জমা হ'ব তেতিয়া সেইখিনি যেতিয়া মানুহে খাদ্য নাখায় খাদ্য খালে এইখিনি লিভাৰৰ পৰা চিভিটি দি গৈ পেলাই খাদ্যৰ লগত মিক্স হৈ পেলাই এইটো হজমত সহায় কৰিব ডাইজেষ্ট কৰিব ঠিকেই আছে কিন্তু যেতিয়া খাদ্য নাখায় জমা ক'ত থাকিব নলীডালত থাকিব তেতিয়া সেই কমন বাইল ডেক্টত আকৌ পাথৰ আৰু সেইটো পাথৰ হ'লে এজন মানুহ অপাৰেশ্যন কৰিলে 1,20,000 টকা মিনিমাম খৰচ হয় বাপৰে আৰু সেইটো অলপ কেতিয়াবা ষ্টেণ্ড দিব লগা হয় যথেষ্ট ক্ৰিটিকেল অপাৰেশ্যন বহুত পেইন হয় চিভিয়াৰ পেইন হয় গতিকে মই এইটো আপোনাৰ শ্ব'ৰ যোগেদি আৰু এটা মই কথা কৈ থ'ম যে যিবিলাক কেছ মানে অপাৰেশ্যন নোহোৱাকৈ দেখোঁ যে ভাল নহ'ব আমি সময়মতে ৰেফাৰ কৰিম সেইটো মোৰ ধাৰণা মই ৰোগীক কেতিয়াও এক চিজ ঔষধ নিদিওঁ ভাল নহ'লে ঔষধ নিদিওঁ আৰু এলোপেথিক ডক্টৰ যিসকলে ট্ৰিটমেণ্ট কৰি তেওঁলোকে অপাৰেশ্যন কৰিব তেওঁলোকে যাতে ৰোগীক ভালদৰে এডভাইচ দিয়ে বা বুজাই দিয়ে যাতে নেক্সট টাইম সেই ষ্ট'নটো নহয় বুজি পাইছোঁ ছাৰ এটা কথা সুধোঁ আপোনাক ডক্টৰ বাহাৰুল ইছলাম ডাঙৰীয়াক যে আপুনি যেতিয়া ষ্ট'নটো ক'ত আছে সেইটো ডায়েগন'জ কৰিবৰ কাৰণে আপুনিওতো এক্সৰে বা বাকী ব্যৱস্থাখিনি আপুনি কৰিব লাগিব সেইখিনি আপুনি কৰি লৈ পেলাই প্ৰপাৰ জেগা ক'ত আছে সেইটো গম পাই লয় নাই একচুৱেলি মানুহে আজিকালি আল্ট্ৰাচাউণ্ড কৰে আল্ট্ৰাচাউণ্ড য়েছ আল্ট্ৰাচাউণ্ড গতিকে আল্ট্ৰাচাউণ্ড য'তেই কৰি আহক তাত ধৰা পৰে পিছত মানুহবিলাক মোৰ ইয়াতে আহে আৰু মই নিজে আল্ট্ৰাচাউণ্ড নকৰোঁ কাৰণ আল্ট্ৰাচাউণ্ড কৰিলে এজন MBBS পঢ়ি এজন আপোনাৰ ছ'ন'লজিষ্ট এজন লাগিব যে হেৰি এক্সৰে কৰা সেই MBBSৰ তাতেই যাব লাগিব তেওঁলোকে আল্ট্ৰাচাউণ্ড কৰি দিব দেখিব যে ডায়েগন'চিছত যে তাত গ'লব্লাডাৰ ষ্ট'ন আছে সেইটো দেখি পেলাই মই ট্ৰিটমেণ্ট কৰিম আকৌ মোৰ ঔষধ খোৱাৰ পিছত আকৌ সেই আল্ট্ৰাচাউণ্ড কৰিব লাগিব বা চিটি স্কেন কৰিব লাগিব সেইটো দেখিলে আপুনি বেলেগ এজন ডক্টৰে কৰি দিয়া আল্ট্ৰাচাউণ্ডটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আৰু মোৰ তাত 3 মাহ 2 মাহ যিমান দিন লাগে সিমান দিন ঔষধ খোৱাৰ পিছত আকৌ মই আল্ট্ৰাচাউণ্ড বা চিটি স্কেন কৰিব দিওঁ ওলাই গ'ল দেখিলে যে নাই মানে ভাল হ'ল আৰু ইয়াত বহুতে কয় হোমিঅ'পেথিক নাখাব তেতিয়াহ'লে ছাইড এফেক্ট হ'ব বহুত এতিয়া আপুনি চাওক পানী মানুহৰতো ছাইড এফেক্ট নকৰে কিন্তু পানী যদি আপোনাৰ দৰকাৰ হৈছে 3 লিটাৰ কিন্তু আপুনি 5 লিটাৰ খাইছে এইটো কি ছাইড এফেক্ট কৰিব এজন মানুহৰ হাৰ্টৰ বেমাৰ আছে হাৰ্টৰ কিয় প্ৰব্লেম আছে পানী খাব নিদিয়ে ধৰবা কিডনীৰ কিয় প্ৰব্লেম আছে পেচাব নহয় পেচাব মানে পানী শৰীৰত বেছি খালে ৰখি যায় তেতিয়া পানীৰতো ছাইড ইফেক্ট আছে মানে নৰ্মেলতকৈ যিকোনো লিমিটেৰ ওপৰত গ'লে আপোনাৰ ছাইড ইফেক্ট আছে হোমিঅ'পেথিৰ ছাইড ইফেক্ট মানে কি যদি আপুনি বেমাৰ হিচাপে ঔষধটো দিছে এইটো কোনো ধৰণৰ ছাইড ইফেক্ট নাই কিন্তু আপুনি নাজানি নুশুনি যিকোনো এজন মানুহৰ তাত ট্ৰিটমেণ্ট কৰিলে তেওঁ নাজানি যিকোনো ঔষধ দিলে সেইটো ছাইড ইফেক্ট হ'ব পাৰে আৰু যদি জানি পেলাই ড'জটো মিলাই দিছে সেইটো কেতিয়াবা শৰীৰত কামত নালাগিলেও এইটো উইথড্ৰৱেল চিমটমছ বুলি কয় মিনিমাম ছাইড ইফেক্ট আছে যিটো মানুহৰ কোনো ধৰণৰ মেইন অৰ্গেনবিলাকত ক্ষতি নকৰে কিন্তু বহুত ডক্টৰে কৈ থাকে হোমিঅ' নাখাব ছাইড ইফেক্ট হ'ব কিন্তু মই দেখিছোঁ গ'লব্লাডাৰ ষ্ট'ন হোৱাৰ পিছত গ'লব্লাডাৰটো ইনফেকশ্যন হৈ পেলাই এইটো ফুলি যায় বা তাত পুজো জমা হৈ যায় সেইবিলাকতো আমাৰ ঔষধে কমপ্লিটলি কিয়ৰ কৰে বহুতে আৰু এটা অভিযোগ কৰে যে হোমিঅ'পেথিক বহুত লাহে লাহে কাম কৰে বা ছাইড এফেক্ট বহুতে কয় ছাইড এফেক্ট নকৰে বুলি কয় হোমিঅ'পেথিক দৰৱে কিন্তু বহুত লাহে লাহে কাম কৰে বুলি কয় এইটো অভিযোগ একচুৱেলি মই দেখিছোঁ এতিয়া আপুনি চাওক যদি কাৰোবাৰ থাইৰয়ডৰ প্ৰব্লেম আছে এলোপেথিক ডক্টৰে এদিনত ভাল কৰিব পাৰিব নোৱাৰে কাৰোবাৰ চুগাৰ আছে ডায়েবেটিছৰ প্ৰব্লেম আছে এদিনত ভাল কৰিব পাৰিব নোৱাৰে আপোনাৰ হাই প্ৰেছাৰ আছে তেওঁলোকে এদিনত ভাল কৰিব পাৰে কণ্টিনিউৱাছলি খাব লাগে কাৰোবাৰ ইপিলিপচি আছে তেওঁ এদিনত ভাল কৰিব পাৰিব তেওঁলোকৰতো মানুহে নকয় যে লাহে লাহে কাম কৰে বা কণ্টিনিউৱাছলি মেডিচিন খাই থাকিব লাগে গতিকে আমাৰ ইয়াত যেতিয়া মানুহ এজন আহে গ'লব্লাডাৰ ষ্ট'ন লৈ পেলাই আমি যিদিনা ঔষধ দিম পিছদিনাৰ পৰা তেওঁ ৰিলিফ পাব কোনো ধৰণৰ ছাইড এফেক্ট নহ'ব বেলেগ এলোপেথিক টেবলেট খাব নালাগে তেওঁৰ পেইন নাইকিয়া হৈ যাব যিমান ইনফেকশ্যন আছে কমপ্লিট পিছদিনাৰ পৰা নাইকিয়া হৈ যায় কিন্তু পাথৰটো গলি পেলাই ডিজল্ভ হৈ কমপ্লিট ভাল হ'বলৈ হয়তো 2 মাহ 3 মাহ 4 মাহ 6 মাহ সময় লাগিব আৰু পাথৰ যিমান ডাঙৰ হ'ব সিমান সময় টাইম বেছি লাগিব অ'কে কিমান ডাঙৰ পাথৰলৈকে ৰিলিজ কৰা হৈছে এতিয়ালৈকে মই এটা কথা চাওক 25 mm লৈকে মই ভাল কৰিছোঁ 25 mm পাথৰ ছিংগল পাথৰ ঘৰে বনাব পাৰিলে আপুনি এটা চিন্তা কৰক মোৰ তাত এজন পেচেণ্ট ক'ত হৈছিলে প্ৰথম যেতিয়া 2022ত কেছ আহিলে মোৰ তাত সেইজন হৈছে 75 ইয়াৰ্ছ মেল মানুহ এজন তেওঁৰ হাৰ্টৰ প্ৰব্লেম
এজেড মানুহ বাৰ্ধক্যজনিত কাৰণত তেওঁ গ'ল্ড ব্লাডাৰ ষ্ট'ন অপাৰেশ্যন কৰিব পৰা নাই অ'কে গতিকে তাৰ ডিউকেয়াৰৰ পৰা পঠিয়াই দিলে যিটোতো আমি অপাৰেশ্যন কৰিব নোৱাৰিম হাৰ্টৰ প্ৰব্লেম আছে এইফালে চুগাৰ আছে মানুহজন বয়সস্থ মানুহ তেওঁ অপাৰেশ্যন কৰিব নোৱাৰিম আপোনাক ঘৰত লৈ যাওক খোৱা বোৱা দিয়ক যিমান দিন থাকে আৰু সেইজন মানুহ এতিয়া কি কৰিব চিভিয়াৰ পেইন হৈ আছে ডেইলি পেইন কিলাৰ ইনজেকশ্যন ল'ব লাগে তেতিয়া সেই মানুহজনে কি কৰিব সেই মানুহজন মোৰ ওচৰত আহিলে ময়ো ষ্টাডি কৰি আছোঁ ইফালে 2 বছৰ তাৰপিছত মানুহজন মোৰ ওচৰত কৈছে আপুনি মেডিচিন দিয়ক ছাৰ এতিয়া এলোপেথিকত এইটো হাত দাঙি দিলে অ'কে তাৰপিছত মই মানুহজনক ট্ৰিটমেণ্ট দিলোঁ 1 মাহ পিছত যেতিয়া আল্ট্ৰাচাউণ্ড কৰিলে তেওঁ গোটেই ইনফেকশ্যন নাইকিয়া হৈ গ'ল 2nd মাহত যেতিয়া আল্ট্ৰাচাউণ্ড কৰিলে 25 পৰা 20 লৈকে গুচি আহিলে তেতিয়া দেখিলোঁ মোৰ এটা আইডিয়া মানে মোৰ এটা উৎসাহ বিশ্বাস এটা আহিলে 25টো যদি 20 লৈকে আহিলে তেতিয়া 20ৰ পৰা কিয় নকমিব তাৰপিছত মানুহজনক মই 6 মাহ দিলোঁ কমপ্লিট কিউৰ হৈ গ'ল ক'ত হৈছিলে এইটো মোৰ নগাঁৱতে গ'ল্ড ব্লাডাৰ 25 তাৰপিছত মই ভাবিলোঁ যে বয়সস্থ মানুহ আজি মই কোনটো সাহসত কৰিছোঁ মানুহজন যিহেতু এলোপেথিকত ট্ৰিটমেণ্ট নাপায় এলোপেথিকত ভাল নহ'ব সেইটো মানুহে কৰিছোঁ সেই মানুহজন যদি ভাল হৈছে কম বয়সৰ মানুহে কিয় ভাল নহ'ব তাৰপিছৰ পৰা মানে মোৰ উৎসাহটো আৰু দুগুণ বাঢ়িলে মই এইটোৰ ওপৰত খুব ষ্টাডি কৰিব ধৰিলোঁ এতিয়া মানে যিমান আছে মই দেখিছোঁ অপাৰেশ্যন নকৰা হাতীৰ উৰ্ধৰ মোৰ 50জন মানুহ মোৰ ইয়াত ভাল হৈছে মোৰ চেম্বাৰত এতিয়া হাতীৰ উৰ্ধৰ মানুহ যেতিয়া 50জন ভাল হ'ব পাৰিছে তেওঁলোকৰ কম হ'লে কিয় ভাল নহ'ব তেওঁলোকক অপাৰেশ্যন নকৰাৰ কাৰণেহে মই চিকিৎসা কৰিছিলোঁ আগতেতো মই নাজানোৱেই যে চিকিৎসা হোমিওপেথিত ভাল হ'ব বুলি মোৰ বিশ্বাস নাছিলে মানে ট্ৰিটমেণ্ট আছে কিন্তু মোৰ এটা ফেথ নাছিলে যে ভাল হ'ব বুজি পাইছোঁ কিন্তু মোৰ ফেথটো আহিল গ'ল্ড ব্লাডাৰ ষ্ট'নৰ ওপৰত অনলি 70-80 ইয়াৰ্ছৰ যিবিলাক মানুহৰ গ'ল্ড ব্লাডাৰ ষ্ট'ন হ'ল আৰু এলোপেথিত অপাৰেশ্যন নচলে বুলি কয় তেওঁলোকক চিকিৎসা কৰি মোৰ উৎসাহটো মোৰ দুগুণ বাঢ়িল আৰু এতিয়া মই গোটেইখিনি কিছু মই ভাল কৰিব পৰা হ'লোঁ এতিয়াতো আৰু বাঢ়িছে হয় আপুনি চেম্বাৰৰ নাম হয় জাৰ্মান হোমিওপেথিক কিয় ৰাখিলে হয় মানে মোৰ যিটো বিশ্বাস প্ৰত্যেক মানুহৰ আজিকালি চাব ইণ্ডিয়াত যিমান ডক্টৰ আছে কোম্পানীৰ ওপৰত যথেষ্ট ডিপেণ্ড কৰে হা কিছুমান ডক্টৰ আছে কোম্পানীৰ এমআৰৰ কথাৰ ওপৰত ডিপেণ্ড কৰি কিছুমান মেডিচিন লিখি পেলাই নিজৰ চিকিৎসা বৃত্তিটো একদম বৰবাদ কৰি পেলাইছে আৰু কিছুমান আছে এমআৰৰ ওপৰত ডিপেণ্ড নহয় কোম্পানী মেডিচিনটো কেনেদৰে বনাইছে কি কৰিছে কম্পজিশ্যন কি আছে তাৰ ওপৰত ভাল কোৱালিটি মেডিচিন লিখে মই কোৱালিটিৰ ওপৰত বিশ্বাসী মই এমআৰৰ ওপৰত বিশ্বাসী নহয় অ'কে যাৰ কাৰণে মই কি কৰিছোঁ জাৰ্মান মেডিচিনটো ৱৰ্ল্ডৰ ভিতৰত টপ কোৱালিটি আছে টপ ৰেংকত হোমিওপেথিক জাৰ্মান হোমিও আৱিষ্কাৰ হ'ল যিজন আৱিষ্কাৰত এলোপেথিক এজন ডক্টৰ আছিলে তেওঁ জাৰ্মানীৰ আছিলে ডক্টৰ ক্ৰিষ্টিয়ান ফ্ৰিডৰিখ ছেমুৱেল হেনিমেন গতিকে তেওঁ জাৰ্মানীৰ যিহেতু আৰু জাৰ্মানৰ হোমিওটো যথেষ্ট কোৱালিটি থকা সেইকাৰণে মোৰ মানুহৰ যাতে জানে যে জাৰ্মান ঔষধটো ভাল মানুহে মেক্সিমাম মানুহে কিন্তু হোমিও ট্ৰিটমেণ্ট কৰে যিবিলাকে গম পায় যে জাৰ্মান ঔষধটো ভাল জাৰ্মান কোম্পানী ভাল গতিকে মোৰ চেম্বাৰৰ নামটো মই জাৰ্মান হোমিও ক্লিনিক ৰাখিলোঁ এটা হৈছে হেনিমেনৰ প্ৰতি মোৰ শ্ৰদ্ধা যিজনে আমাক পৃথিৱীত চলি ফিৰি খাবলৈ 2 পইচা ইনকাম কৰিলোঁ মোৰ ৰাস্তা দেখুৱাই গ'ল তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা জাৰ্মান ঔষধৰ কোৱালিটি ভাল সেইকাৰণে মোৰ চেম্বাৰটোৰ মানুহে যাতে গম পায় যে জাৰ্মান ঔষধ পোৱা যায় আৰু মই জাৰ্মান ঔষধি ৰাখিছোঁ মোৰ চেম্বাৰৰ নামটো জাৰ্মান হোমিও ক্লিনিক ৰাখিছোঁ অ'কে আপোনালোকৰ যেনেকৈ এল'পেথিকত এমআৰ থাকে বিভিন্ন কোম্পানীৰ মানুহ থাকে ডক্টৰক আহি এনি টাইম লগ কৰিবলৈ ৰৈ থাকে হোমিওপেথিকতো আছে তো আপোনাৰ চেম্বাৰত এমআৰৰ কোনো কাম নাই কাৰণ আপুনিতো জাৰ্মানৰ বস্তুৱে দিব মই যদি ভাল কোৱালিটি দেখিছোঁ মই যিবিলাক জাৰ্মানীৰ যিবিলাক এমআৰ আছে কিছুমান মেডিচিন আছে চব জাৰ্মানৰ পোৱা নাযায় ছাপ'জ পোৱা নাযায় ইণ্ডিয়াৰ কোনটো টপ কোৱালিটি আছে SBL উইলিয়াম শ্বপ এইবিলাক কোম্পানী আছে মই এমআৰক নাম্বাৰ ৰাখি দিছোঁ প্ৰয়োজন হ'লে মই ফোন কৰিম তেওঁলোকক ফোন কৰি তেওঁলোকে মেডিচিন ছাপ্লাইটো মোক দি দিয়ে অসুবিধা যদি কিয় প্ৰয়োজন হয় তেওঁলোকে মই গৈ চেম্বাৰত ৰখি থাকিব ৰোগী চোৱা সময়খিনিত এমআৰ ৰখি থাকিব মোৰ সেইটো ছিষ্টেম নাই বুজি পাইছোঁ মোৰ প্ৰিফাৰেঞ্চ ৰোগী অ'কে হোমিওপেথিক চিকিৎসাত এল'পেথিকতকৈ চিকিৎসাৰ ব্যয় বহুত কম বুলি কয় সেইটো এটা ভাল কথা যে কাৰণ নহয় জানো মই লাষ্ট 2 মাহত মই 6টা কেছ ভাল কৰিছোঁ সেইটো হৈছে পাইলোনেফ্ৰাইটিছ বুলি কয় মানে কিডনীত পুজ জমা হয় বহুত দিন পেচাবৰ থলীত ইনফেকশ্যন হৈ ইউৰিনেটিক ইনফেকশ্যন হয় সেইটো কিডনীলৈকে পায় তাৰপিছত কিডনীত পাছ ফৰ্মেশ্যন হয় মানে পুজ জমা হয় সেইটো যেতিয়া এল'পেথিক অপাৰেশ্যন কৰে তেওঁলোকে 1 লাখ টকা লয় 60ৰ পৰা 1 লাখ ইয়াৰ ভিতৰত খৰচ পৰিব চিয়'ৰ মেক্সিমাম ৰোগী মই দেখিছোঁ 1 লাখ টকা পৰে তেনেকুৱা 6টা কেছ যে ভাল কৰিছে তেওঁলোকক ৰোগীয়ে কৈছে মোৰ ওচৰত গৈ যে মোক 90,000 টকা বা 80,000 টকা খুজিছে নাৰ্ছিং হোমবিলাকত যিহেতু 90,000 টকা খৰচ পৰে মই তেওঁলোকক কৈছোঁ যে মোৰ ইয়াত 2 মাহ ট্ৰিটমেণ্ট কৰিলে কমপ্লিট ভাল হ'ব 2 মাহত তেওঁলোকে 8,000 খৰচ গৈছে
মাহত 4,000, 2 মাহত 8,000, 8,000 কমপ্লিট ভাল হ'ল। মোৰ সেইখিনি প্ৰুফ আছে, মই এনেই নকওঁ। ঘৰত থাকি দৰৱ খাইছে। হয় হয়, আৰু কোনো ধৰণৰ কষ্ট নাই, কটা চিঙা একো নাই। গতিকে য'ত 90,000 টকা খৰচ হ'লহেঁতেন, অথচ কাটিলেহেঁতেন, আৰু মোৰ ইয়াত মাত্ৰ 8,000, 2 মাহত 8,000 খৰচ হৈ কমপ্লিট ভাল হ'ল। কিন্তু ইণ্ডিয়ান ঔষধ দিলে 8,000 খৰচ নহয়, জাৰ্মান ঔষধটো ইণ্ডিয়াতকৈ অলপ কষ্টলি হয়। অ'কে। আপোনাৰ তাত গোটেই নৰ্থ ইষ্টৰ মানুহ আহে, যিসকলে গম পায়, আৰু যিসকলে একাংশ মানুহ আছে এল'পেথিকতকৈ কিন্তু হোমিঅ'পেথিকৰ ওচৰত যায়। তেওঁলোকৰ একদম মানে জেনেটিক হয়, বা তেওঁলোক মানে একদম ঘৰতো মানে পৰিয়ালতো তেওঁলোকৰ এটা হেৰি থাকে যে আমি ঔষধ কম খাম, আমি কটা চিঙা নকৰোঁ, আমি হোমিঅ'পেথিক। তেনেকুৱা ফেমিলি আপুনি লগ পায়? মই বহুত লগ যি একদম মানে হেৰি ক'ৰ মানে হোমিঅ'পেথিক। আমি যদি ৰেফাৰ কৰোঁ তেতিয়াহে এলোপেথিকত যায়, আৰু যেতিয়ালৈকে ৰেফাৰ নহয় তেতিয়ালৈকে নাযায়। আৰু ডক্টৰসকলে এটা মেইন হেৰি হৈছে সময়মতে ৰেফাৰ কৰা। মই গ'ল্ডব্লাডাৰ ষ্ট'ন চিকিৎসা কৰোঁ বা কিডনী ষ্ট'ন কৰোঁ, কিন্তু কিছুমান গ'ল্ডব্লাডাৰ ষ্ট'ন মই পাওঁ গ'ল্ডব্লাডাৰ অপাৰেশ্যন কৰাৰ আগত বা পিছতে হওক, এই CBD ডাগ যিটো আছে নলিতাল, তাত মানে 10 mm ওপৰত হ'লে হোমিঅ'পেথিকটো কেতিয়াও ভাল নহয়, আৰ্জেণ্টলি অপাৰেশ্যন কৰিব লাগে। মই লগে লগে তেওঁলোকক 1 টকাৰ মেডিচিন নিদিওঁ, পঠাই দিওঁ, কাৰণ সময়মতে ৰেফাৰ কৰাটো ৰোগীৰ কাৰণে ভাল। সেইটো আমি পঠাই দিওঁ। আৰু বহুত এনেকুৱা পেচেণ্ট আছে যে ফেমিলি হিষ্ট্ৰী চাবলৈ গ'লে চবেই হোমিঅ'পেথিকেই খায়, এনেকুৱা বহুত পাওঁ। হৈছে আৰু হোমিঅ'পেথিক এনেকুৱা এটা ছিষ্টেম, যিটো ছিষ্টেম অসমত যথেষ্ট মানুহ ফিউচাৰত তেওঁলোকে জব কৰিব পাৰিব, যদি চৰকাৰে গুৰুত্ব দিয়ে। সেইটো এটা প্ৰব্লেম হৈ আছে এতিয়ালৈকে। আপুনি সমাজত চাব, মই এজন হোমিঅ'পেথ ডক্টৰ, মই ধিং হস্পিটেলত মই চাকৰি কৰোঁ। মই ফিল্ডতে হওক বা ডিষ্ট্ৰিক্টত হওক কিবা মিটিঙত বহিলে মই নিজকে এজন হোমিঅ'পেথ বুলি পৰিচয় দিওঁ। কিন্তু আমাৰ এনেকুৱা বহুত ডক্টৰ আছে হোমিঅ'পেথ ডক্টৰ ক'বলৈ গ'লে লাজ কৰে, হোমিঅ'পেথটো নকয়, নকয়। অকল ডক্টৰটো ক'ব, ডক্টৰ বাহাৰুল ইছলাম ক'ব, কিন্তু হোমিঅ'পেথিক বুলি নকয়, লাজ কৰে। কিন্তু মোৰ সেইটো নাই। মই যিটোৰ ওপৰত ডিপেণ্ড কৰি মই আজি ছ'চাইটিত 2 পইচা ইনকাম কৰি আছোঁ, সেইটোত মই মানুহক ভাল যেতিয়া কিবা এটা ছাৰ্ভিচ দিম, তাত লাজ কিহৰ কথা? গতিকে মই মানুহক, মোক গোটেই অসমত বহুত মানুহে মোক চিনি পায় এজ এ হোমিঅ'পেথ হিচাপে। মই যদি এইটো যদি আইডেণ্টিটি যদি লুকাই ৰাখিলোহেঁতেন, মোক আজি চিনি নাপালেহেঁতেন। মই বহুত জেগাত ছাৰ আপোনাৰ মানে হোমিঅ'পেথিক চিকিৎসকক কয়, মই বহুতক পাইছোঁ, বহুত হোমিঅ'পেথিক ডক্টৰক পাইছোঁ, তেওঁলোকে মোক মানে অভিযোগ কৰিছিলে, হেৰি কোনোবাই বোলে ফোন কৰি কয় আপোনাক দাদা মাতিম নে ছাৰ মাতিম নে ডক্টৰ মাতিম, এনেকৈ কোৱাও মানুহ আছে। এনেকুৱা কোৱা আছে, মোক বেছিভাগ পেচেণ্টে মোক দাদা বুলি কয়। কিন্তু যেতিয়া মানুহবিলাক মোৰ চেম্বাৰত যায় আৰু বেলেগ পেচেণ্ট দেখে, আৰু মোৰ চিকিৎসাত দেখিব যে এলোপেথিক এজন ডক্টৰ, যিবিলাক ছাৰ্জন হয়, তেওঁলোকতো আমাতকৈ বহুত ভালদৰে লিখা পঢ়া কৰিছে, আমাতকৈ IQ বেছি। মোৰ IQ বেছি থাকিলে মই MBBS পঢ়িলোহেঁতেন। মোৰ IQ কিন্তু কম, 60 পৰা 70 ধৰি লওক। গতিকে যিবিলাক MBBSত ভালদৰে নিট কোৱালিফাই কৰিছে, তেওঁলোকতো IQ বেছি। তেওঁলোকে য'ত ভাল কৰিব নোৱাৰে নৰ্মেলি, তাত আমি ভাল কৰিছোঁ, তেতিয়া সেই দাদাৰ পৰা তেওঁলোকে ছাৰ বুলি তেওঁলোকে নিজেই কৰে। সেইটো আমি এতিয়াও মানুহৰ ধাৰণা হোমিঅ'পেথিৰ প্ৰতি 90% মানুহৰ ধাৰণা নাই। গতিকে যিটোৰ ওপৰত মানুহৰ জ্ঞান নাই, তেওঁলোকে আপোনাক দাদা আৰু ছাৰ বুলি কেনেকৈ সম্বোধন কৰিব? গতিকে যেতিয়া তেওঁলোকে আমাৰ এইটোৰ ওপৰত তেওঁলোকে দেখিব, বিশ্বাস হ'ব, ডক্টৰৰ কোৱালিটি চাই তেওঁলোকে যেতিয়া আৰোগ্য লাভ কৰিব, তেওঁলোকে যেতিয়া ভাল হ'ব, ভাল ছাৰ্ভিচ হ'ব, তেতিয়া তেওঁলোক নিশ্চয় ধাৰণাটো চেঞ্জ হৈ যায়। ধাৰণা চেঞ্জ হ'ব। ছাৰ এটা কথা কওক, ধিং হস্পিটেলত চব বিভাগ আছে হয়নে? বিভাগ আছে, এল'পেথিক আছে, হোমিঅ'পেথিক আছে, আয়ুৰ্বেদিক আছে, এভৰিথিং আছে, আৰু বহুত ডক্টৰ আছে। তো ধিং হস্পিটেলৰ পৰিৱেশটো কেনেকুৱা? আপোনাৰ চেম্বাৰলৈ মানুহে কেনেধৰণে আহে? যেতিয়া মই হস্পিটেলত ট্ৰিটমেণ্ট কৰোঁ, তেতিয়া মই এল'পেথিক কৰোঁ। এল'পেথিক কৰোঁ। তাত হোমিঅ'পেথিক মেডিচিন বৰ্তমান আমি যিটো ছিষ্টেমত আছোঁ, সেইটোত এভেইলেবল গভমেণ্টে দিয়া নাই, কাৰণ আমাৰ ছিষ্টেমটো হৈছে RBSK, মই ফিল্ড ডিউটি কৰিব লগা হয়। গতিকে সেইটোত নাই। আৰু য'ত হোমিঅ'পেথিক ডক্টৰ হস্পিটেলত চিকিৎসা কৰে, তাত হোমিঅ' আছে। কিন্তু তাত এটা পাৰ্থক্য আছে, এতিয়ালৈকে এই ছিষ্টেমৰ মানুহক গুৰুত্ব নিদিয়ে, আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা গুৰুত্ব নিদিয়ে। কিন্তু আয়ুষ মন্ত্ৰালয়ত আয়ুষৰ শেষৰ H2টো হোমিঅ'পেথিক হয়নে বাৰু? কিন্তু কিয় ভাবে যে আজি অসমত যে আয়ুষ আছে, আয়ুষৰ নামত হোমিঅ'পেথিক যে এটা ছিষ্টেম আছে, এই আয়ুষৰ মানুহখিনি হোমিঅ'পেথিক ছিষ্টেমটো ডেভেলপৰ নামত আজিলৈকে ক'বলৈ গ'লে ভাল পদক্ষেপ লোৱা নাই। যদি ল'লেহেঁতেন, অসমত এতিয়াও হোমিঅ'পেথিক প্ৰায় 10,000 মানুহ জব এতিয়াও দিব পাৰিব, ইচ্ছা কৰিলে পাৰিব। আৰু হোমিঅ' ছিষ্টেমৰ যিবিলাক মানুহ আছে, তেওঁলোকেও সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁলোকে নাৰ্ছিঙৰ ডিউটি এৰি তেওঁলোকে হোমিঅ'পেথিৰ প্ৰতি ষ্টাডি কৰক, হোমিঅ'ত ভালদৰে সময় দিয়ক,
গাঁৱে ভূঞে হোমিও অলপ জনপ্ৰিয়তা আনিবলৈ তেওঁলোকে চেষ্টা কৰক। চিভিলবিলাকত যিবিলাক চাকৰি হোমিওপেথ কৰে তেওঁলোকে ভালদৰে ছাৰ্ভিচ দিয়ক, নিশ্চয় হোমিঅ'ৰ ছিষ্টেমটো পিছলৈ ভাল হ'ব। আৰু মানুহে বিচাৰে, কাৰণ কি জানে ছাৰ, হোমিওপেথিকত অপাৰেশ্যন নকৰাকৈ ভাল হয়। সেইটোৱে। গতিকে এইটো ইমান সহজ নহয় আৰু ইমান ডেভেলপ কিয় নহ'ব। আপুনি গ'ল্ডব্লাডাৰ ষ্ট'ন অপাৰেশ্যন নকৰে মই ভাল কৰোঁ, কিডনী ষ্ট'ন, গৰ্ভথলীত যি টিউমাৰ হয়, পাইলছ হয়, বহুত ছোৱালীবিলাক আছে কলেজত পঢ়ি থকা PCOD হয়, গতিকে ষ্টমাকত কিছুমানৰ আছে ইণ্টেষ্টিনেল যিবিলাক ছিষ্টেম আছে তাত সেইবিলাকত আলচাৰ হয়, এই গোটেইখিনি হোমিওপেথিকত ভাল হয়। বুজিছেনে? বহুত ডাঙৰ ডাঙৰ বেমাৰ হয় হয়। গতিকে মোৰ ইয়াত মই অপাৰেশ্যন নকৰাকৈ গ'ল্ডব্লাডাৰ ষ্ট'ন, কিডনী ষ্ট'ন, এপেণ্ডিচাইটিছ, পাইলছ আৰু গৰ্ভথলীত হোৱা টিউমাৰ, টনচিলাইটিছ, চাইনোচাইটিছ এইখিনি ট্ৰিটমেণ্ট কৰা হয়, চাৰ্জিকেল কেছ। আৰু ইয়াত যিখিনি বহুত বেছি হৈ যায় সেইবিলাক মই যদি দেখোঁ ভাল নহ'ব মই আগতীয়াকৈ ৰেফাৰ দিওঁ। চব ষ্টেজতো আৰু কাম নকৰে, লাষ্ট ষ্টেজতো আৰু কাম নকৰে। সেইটোৱে। ডক্টৰ বাহাৰুল ইছলাম ছাৰৰ লগত কথা পাতি আছোঁ আৰু তেখেত এগৰাকী চিকিৎসক হয়। ছাৰ, কিডনী ষ্ট'ন কিয় হয়? আৰু কিডনী ষ্ট'নো অপাৰেশ্যন নকৰাকৈ ঠিক কৰিব পাৰি? কিডনী ষ্ট'ন অপাৰেশ্যন নকৰাকৈ ভাল হয়। অ'কে। এতিয়া চাওক, কিডনী ষ্ট'ন একচুৱেলি কোনটো পজিশ্যনত আছে। কিডনীটো ভাবিবলৈ হ'লে দুটা মানুহৰ কিডনী থাকে, দুয়োটা কিডনীৰ পৰা ব্লাড যেতিয়া ফিল্টাৰ কৰিব আৰু যিখিনি শৰীৰৰ পৰা এক্সিছ যিখিনি পানী ওলাই যাব পেচাব আকাৰে, সেইখিনি ইউৰেটাৰ দি গৈ পেলাই পেচাবৰ থলীত জমা হ'ব। পিছত সেইটো মানুহে যেতিয়া পেচাব কৰে সেইখিনি ওলাই যাব। আচ্ছা, কেতিয়াবা কিডনীৰ পৰা পাথৰ ওলাই ইউৰেটাৰত থাকে, তেতিয়া এলোপেথিকত গ'লে পেচাবৰ ৰাস্তাদি পাইপ দি পেলাই তেওঁলোকে সেইটো অপাৰেশ্যন কৰিব পাৰে, কৰি দিয়ে। কিন্তু আমাৰ ইয়াত অপাৰেশ্যন নকৰাকৈ 12 mm লৈকে আমি আমাৰ ঔষধে ওলাই দিব পাৰে। আৰু কিডনীৰ ভিতৰত থাকিলে 15 mm লৈকে কোনো ধৰণৰ সন্দেহ নাই, 15 লৈকে কমপ্লিট ভাল হয়, কেতিয়াবা 20 mm লৈকে ভাল হয়। আচ্ছা, ষ্ট'ন যে হয়, মেইন কথা মই এতিয়া পাব্লিক যিসকলে মানে আমাৰ শ্ব'টো চাই আছে তেওঁলোকক ক'ম যে ষ্ট'ন কিয় হয় আৰু কেনেকৈ সেইটো আমি কেনেকৈ প্ৰিভেণ্ট কৰিম, এই দুটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ অসমৰ মানুহ এনেই চাব, বহুত মেক্সিমাম মানুহ আছে একচুৱেলি প'ৰ ফেমিলিৰ, ৰ'দত কাম কৰে, ৰ'দে বৰষুণে কাম কৰে, গতিকে তেওঁলোকে যে কাম কৰে আৰু বহুত ৰেডমিট খায়, পানী কম খায়। গতিকে ষ্ট'নৰ প্ৰথম ঔষধ হৈছে আপুনি আমাৰ যিখিনি নিউট্ৰিশ্যন, মানুহৰ শৰীৰত 6টা নিউট্ৰিশ্যনৰ প্ৰয়োজন হয়। আপুনি ফেটছ, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ভিটামিনছ, মিনাৰেলছ আৰু ৱাটাৰ। কিন্তু মানুহে ৱাটাৰটোক কি কয়, পানীক নিউট্ৰিশ্যন বুলি নাভাবেই। গতিকে শৰীৰত সদায় মানুহৰ ডিহাইড্ৰেশ্যন হৈ থাকে। গতিকে আপুনি ধৰক কোনোবা মানুহ এজনে ৰেডমিট খাইছে, যোনে যিটো খায় আৰু ৰেডমিট খাইছে, ৰেডমিটত ধৰক ইউৰিক এচিড বেছি থাকে, গতিকে ৰেডমিট খালে নৰ্মেল পানী যদি এজন মানুহৰ 3 লিটাৰ লাগে, যিদিনা ৰেডমিট খাব সেইদিনা তেওঁৰ 1 লিটাৰ বেছি পানী খাব লাগিব, বুজিছেনে? কিন্তু যিদিনা ৰেডমিট খায়, পেট ভৰাই ভাত খায়, পানীৰ জেগা নাথাকে, গতিকে পানী কমকৈ খোৱা হয়। আৰু ৰ'দত যিমান চুৱেটিং হ'ব সিমান পানী অলপ বেছি লাগে, বেছি খাব লাগে, ওলাই যায়। পানী মেইনটেইন নকৰে মানুহে, প্ৰথম কথা এইটো। আৰু বেছিকৈ ৰেডমিট খায়, গতিকে আৰু মানুহে চাহ যে খায়, চাহ খালে পিছত এগিলাচ পানী খাব লাগে, দৰকাৰ আছে। চাহ খোৱাৰ পিছত অক্সেলেট থাকে, চাহ খোৱাৰ পিছত, কিন্তু চাহ খোৱাৰ পিছতে পানী খাবলৈ মানা কৰে, অলপ লেটকৈ খাওক, বা চাহ খোৱাৰ আগতে খাওক, লগে লগে খাব নালাগে। আচ্ছা, কাৰণ কিছুমান হেৰি আছে ধৰক পালেং শাক, পালেং শাক, বিলাহী, এইফালে ৰেডমিট আছে, গাখীৰ আছে, কণী আছে, এইবিলাক যে খাদ্য বেছিকৈ খাব, তাৰ পৰা আপোনাৰ কেলছিয়াম, অক্সেলেট, ইউৰিক এচিড, ফচফেট এইবিলাক কিডনী থ্ৰুত পাছ হৈ যাব। গতিকে কিডনীত পানী কম পৰে, এইবিলাক ক্ৰিষ্টেল আকাৰে ষ্ট'ন ফৰ্ম কৰি দিয়ে। প্ৰথম কনচেনট্ৰেট ক্ৰিষ্টেল হয়, প্ৰথম মানে এই কম্পজিশ্যনবিলাক, মিনাৰেলছবিলাক প্ৰথম কনচেনট্ৰেট হ'ব, পিছত ক্ৰিষ্টেল ফৰ্ম হ'ব, তাৰপিছত ষ্ট'ন ফৰ্ম কৰি দিয়ে। কিন্তু পানী যদি বেছিকৈ খালেহেঁতেন সেইখিনি ওলাই যাব, সেইটোৱে। এই বিলাহী গুটিটো বহুত ডেঞ্জাৰ বস্তু। গতিকে আৰু ধৰক মানুহৰ থাইৰয়ডৰ প্ৰব্লেম আছে কিছুমানৰ, গতিকে থাইৰয়ডৰ প্ৰব্লেম থাকিলে মানুহে KOB একটা এক্সৰে এটা বা এটা আল্ট্ৰাচাউণ্ড কৰাটো দৰকাৰ আছে, ষ্ট'ন হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে। গতিকে এনেকুৱা যিবিলাক খাদ্য খালে মানুহৰ ষ্ট'ন হোৱাৰ সম্ভাৱনা বেছি, সেই খাদ্যবিলাক খালে মানে পানীটো ছাফিচিয়েণ্ট খাব লাগে, মেইন হৈছে পানী, বুজিছেনে? আৰু ষ্ট'ন হোৱাৰ পিছত কিডনী ষ্ট'ন ধৰক কিডনীৰ ভিতৰতে হ'ল, ছাপ'জ 10 mm হৈছে বা 12 mm হৈছে, এলোপেথিকত কি কৰিব, তেওঁলোকে হয়তো এটা চাউণ্ড আছে, ভাইব্ৰেশ্যন কৰি পেলাই ভাঙি দিয়ে, লেজাৰ দি ভাঙি দিয়ে, নহয়বা এটা ফুটা কৰি ওলায়। আগতেতো অ'পেন চাৰ্জাৰী কৰিছিলে, সেই অ'পেন চাৰ্জাৰী কৰাৰ দিনত
হোমিওপেথিকত কিডনি ষ্টোন ভাল হৈছে, এতিয়া কিয় ভাল নহ'ব? প্ৰব্লেমটো ক'ত আমাৰ? আমাৰ মানসিকতাত আছে। সেইটোৱেই আমাৰ ছাত্ৰসকল আজি চাবচোন, যিবিলাক কলেজত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, নীট পৰীক্ষাত বহিব, নীটত নাপায়। নীটত য'ত 500, 550, 600 পাই ছিট পাব লাগে, তাত 200 নাপায়, কিন্তু তথাপি হোমিও নপঢ়ে। কাৰণ আমাৰ মানসিকতাই কোন দিহে? হোমিও পঢ়িলে মানুহে লাজেই কৰে। গতিকে যিটো সময়ত অ'পেন চাৰ্জাৰী হৈছিলে সেইটো সময়ত হোমিওত ভাল হৈছিল। আজি যিটো চাৰ্জাৰী ধৰক কিডনি ষ্টোন হৈছে, ফুটা কৰি ধৰক চাৰ্জাৰী কৰিলে, কিমান কষ্ট, কিমান বেতন। মহাভাৰত ৰামায়ণৰ দিনত জানো হোৱা নাছিলে? আজিৰ পৰা 500 বছৰ আগত, 5000 বছৰ আগততো তেতিয়া হৈছিলে। কিন্তু তেতিয়াৰ কথাটো কি হৈছে, তেতিয়া নেচাৰেলি মানুহে যিখিনি খাদ্য খাইছিলে, পাথৰ এইবিলাক ষ্টোন কম হৈছিলে নাছিলে। গতিকে আজিকালি নেচাৰেলি নাখায়, বেছি আৰ্টিফিচিয়েল, বিভিন্ন ধৰণৰ চল্টি যেতিয়া ফুড খাব, গতিকে ষ্টোন বেছি হ'ব। জাংক ফুড খাব, আপোনাৰ গ'ল্ড বাটাৰ ষ্টোন বেছি হ'ব। বিভিন্ন অইলি ফ্ৰাইড ফুড খাব, গ'ল্ড বাটাৰ পাথৰ বেছি হ'ব। আৰু ইফালে পানী কমকৈ খাব। আৰু যেতিয়া পানী পিয়াহ লাগে, মই আটাইতকৈ বেছি হেৰি দেখিছোঁ, মানুহে যে ক'ল্ড ড্ৰিংকছ, পানী পিয়াহ লাগিলে ক'ল্ড ড্ৰিংকছে খায়। ক'ল্ড ড্ৰিংকছটোত আপুনি চাবচোন, আধা লিটাৰ পানী খাব, খাই পেলাই ক'ল্ড ড্ৰিংকছ এটা খাব, চাবচোন টেষ্ট হয় নেকি ক'ল্ড ড্ৰিংকছটো? একেবাৰে টেষ্ট নালাগিব। কিন্তু যেতিয়া আপোনাৰ পিয়াহ লাগিব, মানে আপোনাৰ ডিহাইড্ৰেশ্যন আছে, তেতিয়া ক'ল্ড ড্ৰিংকছ ক'ল্ড ড্ৰিংকছ খাব, চাব বহুত টেষ্ট। আপুনি ভাবিব কোম্পানীটো বহুত ভাল বনাইছে, কিন্তু আপুনি চাবচোন। গতিকে যেতিয়া পিয়াহ লাগিব তেতিয়া ক'ল্ড ড্ৰিংকছ খায়, আৰু ক'ল্ড ড্ৰিংকছৰ টেষ্ট লাগিবলৈ আৰু খায়, কিন্তু কিডনীয়েতো পানী নাপালে, কিডনীটো সেই সোপা ডিহাইড্ৰেশ্যন হৈ থাকিলে। যিখিনি ইউৰিক এচিড, ফছফেট, অক্সেলেট, কেলছিয়াম কিডনী থ্ৰুত যেতিয়া ওলাই যাব, সেইখিনি ডিহাইড্ৰেশ্যন হৈ থকাৰ কাৰণে এইফালে ক'ল্ড ড্ৰিংকছ খাই দিলে, পানীৰ অভাৱ হ'ল, গতিকে সেইখিনি গোট মাৰি দিব, ক্ৰিষ্টেল ফৰ্ম হ'ব, পাথৰ হ'ব। অকল H2O খালে অন্ততঃ কিডনীটোৱে ভাল পাব, অ'কে, মই ইমান বেছি ফিল্টাৰ কৰিব নালাগে। কিন্তু ক'লা বাকীবিলাক যদি খাই দিয়ে, বহুত মানে যিমান ড্ৰিংকছ খায়, মোটামুটি পানী খাব লাগে। আপোনাৰ কিবা এটা খাইছে কাৰোবাৰ লগত, অলপ খাইছে, কিন্তু আপুনি ডিহাইড্ৰেশ্যন আছে যে, সেইটো পানী দি পূৰা কৰিব লাগিব। বুজি পাইছোঁ। এটা কথা সোধোঁ, ক'ৰবাত অসমত বা গোটেই ইণ্ডিয়াত এল'পেথিক, হোমিঅ'পেথিক আৰু আয়ুৰ্বেদিক তিনিটাৰ মাজত ক'ৰবাত মিহিকৈ কাজিয়া এখন চলি থাকে নেকি? এইটো মানুহৰ ধাৰণা। মোৰ জানিব মন যায়। এইটো অলপ আগতে ধৰক মই এজন বেলেগ ডক্টৰৰ লগত কথা পাতিলোঁ, এতিয়া আপোনাৰ লগত পাতিছোঁ, ক'ৰবাত এটা লাগি থাকে। এইটো ডক্টৰবিলাকৰ লগতকৈ মানুহৰ মাজত বেছি। কিয় জানে? মই আপোনাক কওঁ, মই এল'পেথিক ডক্টৰৰ লগত মই উঠা বহা কৰোঁ, আয়ুৰ্বেদিক ডক্টৰ আছে মোৰ লগত, মোৰ বহুত ভাল, কাৰণ তেওঁলোকে মোৰ পৰা জানিব খোজে, ময়ো তেওঁলোকৰ পৰা জানিব খোজোঁ। পঢ়াটো চব একে, কিন্তু প্ৰব্লেমটো ক'ত? আপুনি এটা বিয়াত গ'ল, তাত এল'পেথিক ডক্টৰ এজন আছে বা কোনো ছাৰজন আছে, মানে এল'পেথিক ডক্টৰ আছে, এজন আয়ুৰ্বেদিক আছে, এজন হোমিও আছে। আপুনি যেতিয়া আপোনাৰ ইণ্টাৰেকশ্যন ল'ব, মই ক'লোঁ যে মই ডক্টৰ বাহাদুৰ ইছলাম, মই হোমিও বিভাগৰ ঢেঙুচল ডক্টৰ। যদি চেয়াৰ এটা থাকে আৰু এজন এল'পেথিক আছে, তেওঁকহে বহিব দিয়ে, বুজিছেনে? আৰু হোমিও মোৰ লাহেকৈ মোৰ ওচৰৰ পৰা উঠি গৈ সি এল'পেথিক ডক্টৰজনৰ ওচৰত বহিব। বুজি পাইছে? এজন ডক্টৰ এল'পেথিক আছে, এজন হোমিও আছে, আয়ুৰ্বেদিক আছে। ছোৱালীজনী বিয়া হ'ব, ধৰক আলোচনা কৰিব, প্ৰিফাৰেঞ্চ কাক দিব সমাজে? এল'পেথিক ডক্টৰকে দিব, হয়নে? গতিকে ডক্টৰটো চবেই। এখন কলেজত আপুনি যিখন কলেজত পঢ়িছে, তাত কেমিষ্ট্ৰিৰ প্ৰফেচাৰ, মেথছৰ প্ৰফেচাৰ বা আছামিজৰ প্ৰফেচাৰ, ইংলিছৰ প্ৰফেচাৰ, কিয় পাৰ্থক্য দেখা পাইছেনে? চব প্ৰফেচাৰ, চবকে একে সন্মান কৰে। কিন্তু তিনিজন এল'পেথিক, আয়ুৰ্বেদিক, হোমিও চিষ্টেমৰ মানুহ ডক্টৰ তিনিজন বহাই চাব, তাতে মানুহে কেটাগৰাইজ কৰিব, এইজন এল'পেথিক ডক্টৰ, এইজন ভাল মানিছোঁ, তেওঁ নীট পৰীক্ষা দিছে ভাল, সেইটো আমিও সন্মান কৰোঁ। কিন্তু তেওঁলোকে ভেদাভেদটো পাব্লিকে কৰে। তিনিওটা ছিষ্টেমৰ প্ৰয়োজন আছে, নহ'লে 200 বছৰ যে এল'পেথিক ডক্টৰ এজনে হোমিও আৱিষ্কাৰ নকৰিলেহেঁতেন। সেইকাৰণেতো আয়ুষ মন্ত্ৰালয় আছে, সেইকাৰণে আছে। গতিকে তিনিওটা ছিষ্টেমৰ প্ৰয়োজন আছে। মানুহে সদায় গুণৰ ওপৰত, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব লাগে। আমি ছ'চাইটিত যোনে যিমান ভাল কাম কৰিছে, সেইটো হিচাপত মানুহে জ্ঞান, মানে মানুহক বিবেচনা কৰিব লাগে। সঁচাকৈ ডক্টৰ বাহাৰুল ইছলাম ছাৰৰ ওচৰত যদি গোটেই নৰ্থ ইষ্টৰ বা অসমৰ চুকে কোণে যিসকল দুখীয়া মানুহ, যি কটা চিঙা কৰিবলৈ ভয় কৰিছে, খৰচ বহুত বেছি হয় বুলি তেওঁলোকে হস্পিটেলত যাবলৈ ইচ্ছা কৰা নাই, তেওঁলোকক ডক্টৰ বাহাৰুল ইছলাম ছাৰে হোমিঅ'পেথিকৰ জৰিয়তে ইমান ভালকৈ ট্ৰিটমেণ্ট কৰিছে। কাৰোবাৰ কিডনীৰ পৰা, কাৰোবাৰ গ'ল্ড ব্লাডাৰৰ পৰা পাথৰ উলিয়াইছে, 2-3 মাহ সময় লাগিছে। হোমিঅ'পেথিকত লাগে সময়, আৰু তাৰ কাৰণে তেখেতৰ সেই মানুহখিনিয়ে তেখেতক
বিচাৰে লগ কৰিব বিচাৰে ওচৰ চাপিব বিচাৰে আৰু সেইটো আপোনাৰ এটা কথা আছে ছাৰ মই আৰু অলপ প্লিজ সময় লৈছোঁ আমাৰ ছ'চাইটিটোত অসমত যিমান হোমিঅ'পেথ ডক্টৰ আছে যিবিলাক মানে BSMS হ'ল ডিগ্ৰীধাৰী বা DSMS দুইজন ডক্টৰ আছে আৰু চব বৰ্তমান একে চাকৰি কৰি আছে কিন্তু অসমত যিমান ফাৰ্মাচী আছে হোমিঅ' তাৰ 90% হোমিঅ'পেথ যিবিলাক হোমিঅ' ফাৰ্মাচী তেওঁলোক কোৱাক ডক্টৰ তেওঁক পঢ়া নাই তেওঁলোকে এই মানুহৰ ভিতৰত ইণ্টাৰনেলি ছিষ্টেমবিলাকৰ অৰ্গেনবিলাকৰ ওপৰত তাৰ মেকানিজমৰ ওপৰত তেওঁলোকৰ কি ধাৰণা একো ধাৰণা নাই তেওঁলোকে আন্দাজত ট্ৰিটমেণ্ট কৰে গতিকে কেতিয়াবা মানুহবিলাক গৈ হোমিঅ'পেথ চিকিৎসা কৰিবলৈ গৈ মানুহবিলাক বহুত সমস্যাৰ সন্মুখীন হয় কিবা এটা ভাল কৰিবলৈ গৈ বেয়া হয় যাৰ কাৰণে হোমিঅ'পেথিৰ ওপৰত মানুহৰ অলপ ধাৰণাটো বেলেগ মই সিদিনা এটা ডাটা পালোঁ একচুৱেলি প্ৰপাৰ ডক্টৰ হোমিঅ'পেথিক ডক্টৰ প্ৰায় 5,000 পৰা 7,000 মান আছে অসমত কিন্তু বোলে নকল ডক্টৰ হোমিঅ'পেথিক 25,000 মান আছে হয়নে 25,000 ফাৰ্মাচী আছে 25,000 ফাৰ্মাচী আছে সেইখিনি ফাৰ্মাচিষ্ট মানে প্ৰপাৰ হোমিঅ'পেথিক ডক্টৰ নহয় তেওঁলোক মোৰ লাষ্ট মাহৰ আগৰ মাহত মানে মাৰ্চত মোৰ তাত মানুহ এজন আহিছে তেওঁ গ'ল্ডবাটাৰ ষ্ট'ন লৈ আহিছে তেওঁৰ আগৰ 2 মাহ আগৰ ৰিপৰ্ট মই দেখিলোঁ তেওঁৰ 10 mm পাথৰ আছিলে গ'ল্ডবাটাৰ ষ্ট'ন আছিলে মাল্টিপল 6টা-7টা মান আছিলে তেওঁ য'ত ট্ৰিটমেণ্ট কৰিছে সেইজন হোমিঅ'পেথ ডক্টৰ নহয় তেওঁ হোমিঅ' বিক্ৰীহে কৰে কিন্তু একদম কম্পিউটাৰ লৈ পেলাই একদম ইমান ধুনীয়াকৈ চেম্বাৰটো বনাই লৈছে মানুহে ডক্টৰ বুলি ভাবে তাৰপিছত তেওঁ তাত ট্ৰিটমেণ্ট কৰাৰ পিছত এইটো ষ্ট'ন আৰু 2 mm বাঢ়িলে লগতে তাত ইনফেকশ্যন হ'ল এতিয়া মানুহজন মোৰ তাত বেলেগে ৰেফাৰ কৰিছে আহিছে মই দেখিবলৈ লগে লগে মানুহজনক মই ফোন মাৰিলোঁ সেইজন ডক্টৰক যে আপুনি ডক্টৰ নহয় কিন্তু এইটো চিষ্টেম আপুনি এই ষ্ট'নবিলাক কিয় চিকিৎসা কৰি আছে গ'ল্ডবাটাৰ ষ্ট'ন আপুনি ইয়াৰ বিষয়ে কিবা জানেনে চিকিৎসা কিয় কৰিছে আপুনি হোমিঅ' বিক্ৰী হৈছে ঠিকে আছে চৰ্দি কাহ জ্বৰ কাৰোবাৰ মেজ হৈছে কিবা ফুহাট হৈছে সেইবিলাক কৰক কিন্তু আপুনি ক্ৰিটিকেল কেছত কিয় হাত দিছে আপুনি মই তেনেকৈ ক'লোঁ আৰু সেই মানুহজনৰ চিকিৎসা মই কৰিলোঁ পিছত নেক্সট 2 মাহত তেওঁৰ 4 mm কমিলে কোনো ধৰণৰ ইনফেকশ্যনে বৰ্তমান মানুহজন ভাল মোৰ তাত ট্ৰিটমেণ্ট চলি আছে ছাৰ এটা কাৰণ কিয় হোৱা নাই ইয়াত প্ৰশাসন পুলিচ বা যিটো হোমিঅ'পেথিক আপোনালোকৰ এখন কিবা এটা আছেতো সকলো ডক্টৰৰ এছ'চিয়েশ্যন তেওঁলোকে কেলৈ মাত নামাতে সব আছে ইয়াত আয়ুষ মন্ত্ৰালয়ৰ পৰা মেইন দায়িত্ব ল'ব লাগিব কাৰণ প্ৰশাসনে নাজানে আজি আমাৰ যিমান জইন ডাইৰেক্টৰ ছাৰৰ ফালৰ পৰা যিসকল মানুহ আছে এইটো মানে চিকিৎসাৰ লগত জড়িত তেওঁলোকে কি জানে নেকি কোনজন কোনজন কি কিন্তু আমাৰ আয়ুষ মন্ত্ৰালয় তেওঁলোকে এইটো ইচ্ছা কৰিলে বিচাৰি উলিয়াব পাৰে কাৰণ এতিয়া নগাঁও ডিষ্ট্ৰিক্টতে মোৰ ছাৰাউণ্ডিঙত নাই বোলে 20জন কোৱাক ডক্টৰ আছে এইটোতো ডিষ্ট্ৰিক্টত গমেই পায় ব্যৱস্থা কোনে ল'ব তো হোমিঅ'পেথিক ডক্টৰৰ যিটো এছ'চিয়েশ্যন আছে তেওঁলোকে মাত নামাতে এইবাৰ আমাৰ ফালৰ পৰা যিটো এছ'চিয়েশ্যন বনাইছোঁ তেওঁলোকে ৰিচেণ্টলি এটা প্ৰেছ মিট দিব এইবিলাকৰ ওপৰত মাত মাতিব আৰু তেওঁলোকে আমাৰ আয়ুষ যিটো মন্ত্ৰালয় তেওঁলোকক অভিযোগটো দিছে হয়তো ৰিচেণ্টলি কিবা এটা হ'ব হোৱাটো ভাল সোনকালে হোৱাটো ভাল ছাৰ আৰু এটা প্ৰশ্ন কৰোঁ ছাৰ অথনি অলপ ক'লে তথাপি আৰু অলপ ডেফটত যাওঁ ষ্ট'নৰ উপৰি যিবিলাক ডাঙৰ ডাঙৰ বেমাৰ আপুনি ক'লে যে আমাৰ পাইলছৰ সমস্যা হওক মাইগ্ৰেইনৰ সমস্যা বিষৰ সমস্যা বা কেঞ্চাৰলৈকে গ'লোঁ চিকিৎসা আছে মানে আপোনাৰ মাইগ্ৰেইনৰ সমস্যা বা পাইলছৰ সমস্যা বা কিবা জইণ্ট পেইন গোটেইখিনি চিকিৎসা আছে হোমিঅ'পেথিকত চব চিকিৎসা আছে কিন্তু সেইবিলাকত মানে কি এজন মানুহে গোটেইবিলাকত যদি ভাবে যে ছাকচেছ হ'ম তেতিয়া মানে টাইম দিব নোৱাৰে যথেষ্ট ষ্টাডিৰ প্ৰয়োজন হয় যেনেকৈ এল'পেথিকত এটা স্পেচিয়েলিষ্ট থাকে ন স্পেচিয়েলিষ্ট থাকে ধৰক চকুৰ আছে নাক কাণৰ আছে স্পেচিয়েলিষ্ট থাকে গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব পাৰে গতিকে মই চাৰ্জিকেল কেছৰ ওপৰত ডিপেণ্ড কৰি অকল সেইখিনিহে ষ্টাডি কৰিছোঁ কিন্তু বাকীসকলৰ হেৰি আছে যদি কোনোবাই ভাবে যে মই অকল চকুৰ চাম তেতিয়াও সেইটো বিভাগ বাছি ল'ব পাৰে সেইটো ভাল ষ্টাডি কৰিব মানে যথেষ্ট ষ্টাডি কৰিব লাগিব ডিপলি ষ্টাডি কৰিব লাগিব হোমিঅ'পেথিকত মানে যথেষ্ট নলেজৰ প্ৰয়োজন আছে যেনেকৈ এজন MBBS পঢ়ি পেলাই স্পেচিয়েলাইজেশ্যন কৰে ন স্পেচিয়েলিষ্ট তেখেত তেওঁ কিডনী স্পেচিয়েলিষ্ট থাকে ন MBBS যে গাইনকলজিষ্ট হয় তেওঁলোকে কি কৰে বেছিভাগ চিজাৰিং কৰে হয় নহয় কিন্তু হোমিঅ'পেথিকত গাইনীৰ ওপৰত যদি কেছ ষ্টাডি কৰে আৰু গাইনীৰ যিখিনি ডিজিজ আছে তাৰ ওপৰত যদি আমাৰ কিতাপবিলাক যদি ভালদৰে পঢ়ি পেলাই চিকিৎসা কৰে নহয় কোনো এজন ৰোগী এক্সপায়াৰ্ড নহয় বা যিবিলাক ষ্টিল বাৰ্থ ল'ৰা জন্ম হয় যিটো বৰ্তমান অসমত NRHM যিটো মেটাৰনেল মৰ্টেলিটি ৰেট বা ইনফেণ্ট মৰ্টেলিটি ৰেট কমাব বিচাৰিছে গতিকে সেইবিলাক আমাৰ ইয়াতো কমিব এটা প্ৰশ্ন সুধো চিজাৰিং নালাগে সেইটোৱে সুধিবলগীয়া হৈছিলোঁ হোমিঅ'পেথিকত যদি ভালকৈ ষ্টাডি কৰে গাইনী
তেতিয়াহ'লে চিজাৰিন নকৰি নৰ্মেল ডেলিভাৰী হ'ব নৰ্মেল হ'ব ইমান পৰ্যায়লৈকে ষ্টাডি কৰিব পাৰি হয় হয় তো ভালক আৰু সেইটো চাওক এজন কোৱাক ডক্টৰে ঔষধ দিয়াৰ পিছত যদি নৰ্মেল হ'ব পাৰে এজন ভাল চিকিৎসক এজনে তেওঁ যদি ভালদৰে ষ্টাডি কৰে তেওঁ কিয় নোৱাৰিব ৰাইট গতিকে ষ্টাডিৰ অভাৱ আমাৰ অসমত মেক্সিমাম ডক্টৰে হোমিঅ'পেথি ডক্টৰে ভাবে হোমিঅ'পেথিকত ছাকচেছ নহওঁ গতিকে প্ৰথমতে নাৰ্ছিঙৰ ডিউটি কৰে সেইটো এটা ফল্ট আছে আমাৰ আৰু স্পেচিয়েলাইজেশ্যন হ'ব লাগিব স্পেচিয়েলিষ্ট হ'ব লাগিব মানে এটা এটা বিভাগ ল'ব লাগিব হোমিঅ'পেথিকতো স্পেচিয়েলিষ্ট পঢ়িব পাৰি তো আপুনি স্পেচিয়েলি কিডনি মই ষ্টোন সেইখিনিৰ ওপৰত বেছি ষ্টাডি কৰিছে অ'কে আৰু ইচ্ছা কৰিলে কোনোবাই হোমিঅ'পেথিকত BSMS কোৰ্চ কৰি তাৰপিছত তেওঁলোকে PG কৰিব পাৰে স্পেচিফিক কিবা এটা হেৰি কিতাপৰ পৰা বুজি পাইছোঁ ডক্টৰ বাহাৰুল ইছলাম ছাৰৰ লগত মই কথা পাতি আছোঁ আৰু ভাল লাগে ছাৰৰ লগত কথা পাতি আৰু তেওঁ খুব স্পষ্টভাৱে কথাখিনি কয় হোমিঅ'পেথিকৰ ওপৰত তেখেতে লাগি আছে অব্যাহত ৰাখিছে তেখেতৰ যুঁজখন আৰু কিবা এটা হ'বগৈ অসমত এছ'চিয়েশ্যনৰ জৰিয়তে আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ লাগিব সেইটো হয় ছাৰ পাইলছৰ ওপৰত অকণমান কথা পাতোঁ পাইলছ কিয় হয় আৰু পাইলছ হোমিঅ'পেথিকত কেনেকৈ ট্ৰিটমেণ্ট চলিব পাৰে পাইলছ এবাৰ হোৱাৰ পিছত পাইলছ ধৰক এক্সটাৰ্নেল পাইলছ আছে ইণ্টাৰনেল পাইলছ আছে আৰু কিছুমানৰ ধৰক ব্লিডিং মানে পায়খানাৰ ৰাস্তাদি তেজ যায় হা পায়খানাৰ ৰাস্তাত ভিতৰত ফাটিব পাৰে হা ছিঙি যায় ফাটি যায় এনেকুৱা হয় সেইটো কিছুমানৰ ফিচাৰ হয় এইটো ফিচাৰ বুলি কয় কাৰোবাৰ পাইলছ হয় কাৰোবাৰ ফিষ্টুলা হয় এতিয়া কাৰোবাৰ যদি ফিষ্টুলা হয় সেইটো কেতিয়াবা ছাডেনলি ফুলি যাব খুব পেইন হ'ব পেইন হৈ পেলাই এটা পাছ ফৰ্মেশ্যন হৈ পেলাই এইটো ওলাই যাব এনেকুৱা লাগিব যে ভাল হৈ গ'ল হা ভিতৰত হোল এটা হৈ থাকে আকৌ ৰিকাৰেণ্ট হয় হয় ফিষ্টুলা আৰু কিছুমানৰ ফাটি যায় সেইটো ফিচাৰ আৰু কিছুমানৰ অলপ মানে ভেইন এনগৰ্ছ হয় মানে কিছুমানে কয় যে কেঁচুমুৰি হৈছে গেছ হৈছে এনেকুৱা কয় যে সেইটো হৈছে পাইলছ মেক্সিমাম মানুহৰ কেঁচুমুৰি আৰু পাইলছ বা হিমৰৰ একেই মেক্সিমাম মানুহৰ এইটো হয় কনষ্টিপেশ্যনৰ পৰা মানুহে যদি পানী কমকৈ খায় হা ফাইবাৰ জাতীয় খাদ্য যদি কমকৈ খায় আৰু যদি মানুহে পেলুৰ ঔষধ নাখায় আমাৰ চাব স্কুলবিলাকত অসম গভৰ্ণমেণ্টে কিমান কৰোৰ টকা খৰচ কৰি আছে ট্ৰিটমেণ্টৰ কাৰণে ছাত্ৰ ছাত্ৰী বছৰত দুবাৰকৈ পেলুৰ ঔষধ দিয়ে কিন্তু পাব্লিকে নলয় পেলুৰ ঔষধটো কিয় জানে পেলুৰ ঔষধটো খালে আমি গৰমত দিয়ে বা ঠাণ্ডা ছিজনত তেওঁলোকে নিজে খুৱাব চৰকাৰী টেবলেটটো খালে কিবা ছাইড এফেক্ট হ'ব বিভিন্ন ধৰণৰ কথা কিন্তু গভৰ্ণমেণ্টে যিমান টকা কৰোৰ টকা যে খৰচ কৰি আছে কমপ্লিটলি পাব্লিক উপকাৰৰ কাৰণে কিন্তু পাব্লিকে পেলুৰ টেবলেটটো নলয় বছৰত দুবাৰকৈ পেলুৰ টেবলেটটো নলোৱাৰ ফলত পেলু থকাৰ পিছত পেটৰ যিটো ইণ্টেষ্টাইনেল ছিষ্টেম আছে ক্ষুদ্ৰান্ত্ৰ বা বৃহদন্ত্ৰ তাৰ ভিতৰৰ ৱালবিলাকত এই পিলবিলাকে ফুটা কৰি তাৰ পৰা তেজ শিকায় এইবিলাক হৈছে পৰজীৱী তাৰপিছৰ পৰা বহুতৰ কনষ্টিপেশ্যন আহে ইফালে ফাইবাৰ জাতীয় খাদ্য নোখোৱাৰ কাৰণে কনষ্টিপেশ্যন আহে সেইফালে পানী কমকৈ খোৱাৰ কাৰণে কনষ্টিপেশ্যন আহে গতিকে এই যে এইখিনিৰ কাৰণে যেতিয়া কনষ্টিপেশ্যন হ'ব তাৰপিছৰ পৰা পায়খানা কঠিন হ'ব তাৰপিছত পাইলছ মানে যেতিয়া প্ৰেছাৰ দিব তাৰপিছত পায়খানা ৰাস্তাৰ চাৰিওফালে যিবিলাক বেইন আছে সেইবিলাক ফুলি যায় লাহে লাহে ফুলি তাৰ পৰা কেতিয়াবা তেজ ওলায় কেতিয়াবা সেইগুলো ফুলি তাৰ পৰা মানে পাইলছ হয় গতিকে মানুহৰ মেইন হৈছে পেলুৰ ঔষধ খাব লাগে বছৰটোৰ প্ৰত্যেক ফেমিলিয়ে খাব লাগে একদম খুব ডাঙৰ কথা এইটোৰ ওপৰত কোনেও নকয় আৰু পেলু বস্তুটো ছাৰ এইটো চাইণ্টিফিক নাম কি হয় এইটো একচুৱেলি ৱৰ্মছ বুলি কয় বহুত পেলু বহুত ধৰণৰ আছে আচৰিত লাগে দেই বহুত ধৰণৰ আছে এণ্টি হেলমেণ্টিক মেডিচিন আছে সেইবিলাক দিয়ে কিন্তু ইয়াত চাওক পেলুৰ হুইপ ৱৰ্ম হুক ৱৰ্ম থ্ৰেড ৱৰ্ম ট্ৰাইচিনা লাৰ্পা ৰাউণ্ড ৱৰ্ম এনেকুৱা নাম আছে পেলুৰ নাম পেলুৰ হয় গতিকে সেইবিলাক যে মানুহে যে পেলুৰ ঔষধটো নাখায় তাৰ কাৰণে কিন্তু বহুতৰ মানুহৰ দেখিব পায়খানা ৰাস্তা খোজুৱাব পেলু পেটত থাকে নে পায়খানাৰ ৰাস্তাত থাকে এইটো পেটত থাকে আৰু তাৰ ইণ্টেষ্টাইনেল ছিষ্টেমটোত থাকিব পাৰে কেতিয়াবা বেছি হৈ যোৱাৰ পিছত মানুহৰ মুখেৰে ওলাই আহে সিফালেদিতো ওলাই সিফালে ওলোৱাটো গম পাওঁ আৰু চাব পেলু হোৱাৰ পিছত বহুত মানুহে পায়খানা ৰাস্তা খোজুৱাই নিজেই ছিঙি দিয়ে সৰু ল'ৰা ছোৱালী বহুত চাব পেলু হৈছে এনেকুৱা হয় গতিকে পেলুৰ ঔষধটো মানুহে গুৰুত্ব নিদিয়ে এইটোৰ কাৰণে বহুত প্ৰব্লেম হয় কাৰণটো কি পেলু হোৱাৰ কাৰণ হৈছে চাওক এইটো হৈছে এটা ফেমিলিত যদি এজন মানুহৰ পেলু হৈছে সেই পেলুৰ যেতিয়া অভামবিলাক যে বিচনাত যদি লাগে নহয় বহুত মানুহে বেড কভাৰ চেঞ্জ নকৰে ডেইলি চেঞ্জ কৰে নেকি অসমৰ 80% মানুহ আছে বেড কভাৰ এসপ্তাহলৈকে বিচনাতে থাকে এজন মানুহৰ হ'লে এইটো বেড কভাৰ দি পেলাই সেই অভামটোৱে নেক্সট এজনক এটেক কৰিবলৈ 14 দিনলৈকে জীৱিত থাকিব পাৰে গতিকে এজনৰ পৰা আনজনলৈ যায় বিভিন্ন খাদ্যৰ জৰিয়তে চায় মানুহবিলাক ল'ৰা ছোৱালীয়ে যিকোনো খাদ্য হাত নোধোৱাকৈ খাই দিয়ে সেইকাৰণে স্কুলবিলাকত হাত ধোৱাৰ কাৰণে প্ৰেক্টিছ কৰায় স্কুলবিলাকত কেনেকৈ হাত ধুব লাগে লেট্ৰিনৰ পৰা অহাৰ পিছত খাদ্য খোৱাৰ আগতে কেনেকৈ হাত ধুব এইবিলাক প্ৰেক্টিছ কৰা হয় মানুহে ভাবে কি এইবিলাক হাঁহি থাকে মানুহে এইবিলাক কিয় কৰাইছে কিন্তু এইবিলাকৰ বহুত দৰকাৰ আছে তাৰপিছত
স্কুলবিলাকত পেলু টেবলেট দিয়ে এই যে পেলু টেবলেট যে দিলে সেই পেলু টেবলেট যে নাখালে তাৰ কাৰণে পেলু যে বেছি হ'ল পেলুৱে শৰীৰত কি কৰিব এইবিলাক হৈছে পৰজীৱী বেলেগৰ খাদ্য খায় তেতিয়াহ'লে মানুহৰ পেটৰ পৰা কি কৰে তেজ হৈ শিকাই দিয়ে তেজৰ পৰিমাণ শৰীৰত কমি যায় তাৰমানে এনিমিয়া হয় এনিমিয়া হোৱাৰ লগে লগে ল'ৰা ছোৱালী কি হ'ব উশাহ লওঁতে কষ্ট হ'ব খেলা ধূলা কৰিব নোৱাৰিব তেতিয়া আবেলি খাদ্য খাব ৰুচি কমি যাব খাদ্য খাব মন নাযাব খাদ্য খাব মন নোযোৱাৰ লগে নিউট্ৰিশ্যন নাপাব শৰীৰত আন বেমাৰবিলাকেও নিউট্ৰিশ্যন পাব বেলেগ বেলেগ বেমাৰ দেখা দিব গতিকে এই যে তেজ কমিলে বিভিন্ন ধৰণৰ প্ৰব্লেম আহিলে লিখা পঢ়া কৰিব নোৱাৰিব লাষ্টত লিখা পঢ়াত ফেইল গতিকে ল'ৰা ছোৱালীয়ে বহুত মাতৃ চাব ছাৰ আমাৰ ছোৱালী বা ল'ৰাজনে খাদ্য নাখায় আৰু লিভাৰ ফাৰ্মাচীৰ লিভাৰৰ চিৰাপ নি খুৱাই থাকে গাঁৱে চবতে কিন্তু একচুৱেলি লিভাৰৰ কাৰণে প্ৰব্লেম নাই লিভাৰটো ইমান ষ্ট্ৰং আপুনি এটা লেছ কুৰকুৰি এইবিলাক খাই চাব গেছৰ টেবলেট খাব লাগিব নহ'বা বমি হ'ব গেছ বেছি হৈ যাব কিন্তু ল'ৰা ছোৱালীবিলাক চাওকচোন তেওঁলোকৰতো গেছ নহয় বমি নহয় বহুত এইবিলাক খাই থাকে তেওঁলোকৰ লিভাৰটো ষ্ট্ৰং আছে কিন্তু মানুহে লিভাৰৰ চিৰাপ নি খুৱাই থাকে কিন্তু একচুৱেলি ৰুচি নোহোৱা ক'ৰ পৰা হ'ল গাত তেজৰ পৰিমাণ কমিলে গতিকে স্কুলবিলাকত প্ৰতি সপ্তাহত সোমবাৰ এটা আইৰণ টেবলেট গভৰ্ণমেণ্টে খাব দিছে প্ৰতি স্কুলত গোটেই অসমতে কিন্তু মানুহে সেই টেবলেট নাখায় যাৰ কাৰণে ল'ৰা ছোৱালী ৰক্তহীনতাত ভুগি থাকে মই খাইছোঁ ক'লা ক'লা আছিলে টেবলেটটো একদম সেইবিলাক পাব্লিকে খাব লাগে আমি খাইছোঁ গোটেই সময়তে মানুহে কি কয় চৰকাৰী টেবলেট আমি যে স্কুলত গৈ দিয়ে যে উপযাচি দিয়ে যে সেইকাৰণে এইটোৰ সমাদৰ নাই যিকোনো বস্তু এতিয়াও দিয়ে নে এতিয়াও দিয়ে গোটেই অসমত স্কুলবিলাকত দিয়ে আইৰণ টেবলেট দিয়ে IFS ছাপ্লিমেণ্ট গতিকে গোটেই অসমৰ এনেকুৱা শিক্ষক পাইছোঁ যিবিলাকে ল'ৰা ছোৱালীক নিজেই নিদিয়ে এটা হৈছে সময় নষ্ট হ'ব তেওঁলোকৰ দিওঁতে এলাহ ল'ৰা ছোৱালীক এনেই ল'ৰা ছোৱালীও ভয় খায় গতিকে এইটো ইউটিলাইজ হোৱা নাই ভালদৰে গভৰ্ণমেণ্টে কৰোঁ টকা ইয়াৰ ওপৰত খৰচ কৰিছে কিন্তু এইটো খালে টেবলেটটো খালে পেলুৰ টেবলেট আৰু আইৰণ টেবলেট এই দুটা টেবলেট দি মানুহে লয় নহয় বহুত বেমাৰ ল'ৰা ছোৱালী কমি যাব মোৰ ভালকৈ মনত আছে এইবিলাকৰ পৰা কনষ্টিপেশ্যন নহ'ব মানুহৰ পাইলছৰ প্ৰব্লেম নাহিব নে মোৰ ভালকৈ মনত আছে বগা বগা আছিলে অলপ ডাঙৰ ডাঙৰ আছিলে সেইটো আছিলে পেলুৰ দৰৱ আৰু এটা আছিলে আইৰণ টেবলেটটো সেইটো মহিলাসকলেও বেলেগ বেলেগ থাকে বেলেগ থাকে মোৰ মনত আছে মানে স্কুলৰ হাই স্কুলৰ কাৰণে বেলেগ থাকে আকৌ হায়াৰ ছেকেণ্ডেৰী কাৰণে বেলেগ বেলেগ থাকে সেইটোৱে গতিকে এইবিলাক ল'ব লাগে গভৰ্ণমেণ্টে বস্তু পাব্লিকক দি আছে এইটো সৰু মেটাৰ এটা কিন্তু এইটোৰ পৰা ডাঙৰ ডাঙৰ বহুত বেমাৰ হৈ আছে মানুহে গমেই নাপায় কিন্তু মানুহে ডাইৰেক্ট ইজিলি লয় এইটো খাব নালাগে স্কুলত এনেই পৰি আছে চব এক্সপায়াৰ হৈ আছে চব স্কুলত দিয়া হয় আশাবিলাকে দিয়ে কিন্তু মানুহে নাখায় তাৰ কাৰণে এইবিলাক প্ৰব্লেম আহে বিভিন্ন ধৰণৰ বেমাৰ আহে শিশুসকলে বেছি বেমাৰ কি গভৰ্ণমেণ্টে ইমান গুৰুত্ব দিছে যে জন্মগত ডিফেক্ট গভৰ্ণমেণ্টে ট্ৰিটমেণ্ট কৰায় ডেফিচিয়েঞ্চি ডিজিজত গভৰ্ণমেণ্টে ট্ৰিটমেণ্ট কৰায় কিছুমান ডিজিজত ট্ৰিটমেণ্ট কৰায় এডুলেশ্যনত কিবা যদি প্ৰব্লেম আছে সেইবিলাকৰ ওপৰত এৱাৰনেছ দিয়া হয় ট্ৰিটমেণ্ট কৰা হয় কিন্তু পাব্লিকে গুৰুত্ব নিদিয়ে গৰ্ভৱতী মহিলাকো চব ফালে দিছে প্ৰসূতিক এমাহ নে ছমাহৰ কাৰণে তেওঁ খাদ্যও দিয়ে গতিকে তেওঁলোকে চব ফেচিলিটি দিছে কিন্তু মানুহে বুজি নাপায় সৰু সৰু বস্তুৰ পৰা ডাঙৰ ডাঙৰ কিবা এটা হ'ব সেইটো মানুহে বুজি নাপায় এৱাৰনেছ নাই নিশ্চয় সেইটোৱে ধন্যবাদ ছাৰ বহুতখিনি সজাগতাৰ কথা ক'লে বহুত বহুত ধন্যবাদ ছাৰ আৰু শেষৰ ফালে আহিছোঁ ডক্টৰ বাহাৰুল ইছলাম ছাৰ নগাঁৱত তেখেতে বহে আৰু ধিং হস্পিটেলৰ লগতো তেখেত জড়িত হৈ আছে আৰু যিখিনি সময় তেখেতে পায় নিজৰ চেম্বাৰত হোমিঅ'পেথিক চিকিৎসা তেওঁ কৰি আছে নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা মানুহ তেওঁৰ ওচৰলৈ আহে আৰু তেওঁ স্পেচিয়েলি ষ্ট'ন ৰিলেটেড কামখিনি কৰে যাতে অপাৰেশ্যন নকৰাকৈ হোমিঅ'পেথিক চিকিৎসাৰ জৰিয়তে ষ্ট'ন ওলাই যায় বা ষ্ট'নৰ পৰা ৰক্ষা পাব পাৰে মানুহে তাৰ ওপৰত কাম কৰি আছে ছাৰ কেনেকৈ লগ পাব আপোনাক অকণমান বুজাই কৈ দিয়ক মই এটা কথা কৈ লওঁ যে যদি মোৰ তাত ট্ৰিটমেণ্ট কৰে কোনো বা আগতে কৰিছে কেতিয়াবা চব কেছততো ছাকচেছ হ'ব পৰা নাযায় কেতিয়াবা কোনোবা এজন মানুহ যদি কেছ এটাত ছাকচেছ নহ'ল মোৰ ওচৰত মই যিখিনি সময় দিম তাৰ বাহিৰত যদি ধৰক কাৰোবাক 6 মাহ সময় দিলোঁ বা 4 মাহ সময় দিলোঁ যে এইটো 4 মাহ লাগিব ষ্ট'নটো ভাল হওঁতে 4 মাহত ভাল হোৱা নাই তাৰপিছত যদি মেডিচিন লাগে মই ফ্ৰী মেডিচিন দিম অ'কে গতিকে কোনোবাই যদি আপোনাৰ টকছ যদি মই জনাই আছোঁ কোনোবাই যদি মোৰ তাত ভাল হোৱা নাই এনেকুৱা পেচেণ্ট যদি আছে মোৰ তাত আকৌ আহক মই ফ্ৰী মেডিচিন দি পেলাই ভাল কৰিম আপোনালোকক মই এইটো প্ৰতিশ্ৰুতি দিলোঁ এইটো মোৰ পডকাষ্টত ছাৰে কৈছে আৰু এইখিনি আপোনালোকে মনত ৰাখিব যদি ভাল হোৱা নাই ফ্ৰী মেডিচিন দিম বুলি তেওঁ কৈছে গতিকে সেইখিনি সুবিধা আপোনালোকে লওক খালি হোমিঅ'পেথিকক বিশ্বাস কৰক হোমিঅ'পেথিক চিকিৎসকক বিশ্বাস কৰক বিশ্বাসটো লাগিব ন বিশ্বাস লাগিব আৰু ভাল হ'লে বিশ্বাস বাঢ়িব লাহে লাহে সেইটোৱে ভাল হ'লে বিশ্বাস বাঢ়িব আৰু মোক লগ পাব মইতো 2টা বজাত বহোঁ মোৰ নগাঁও মেইন টাউনৰ যিটো ফ্লাইঅভাৰ আছে তাৰ পৰা শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ যোৱা যিটো ৰোড বা ধিং মৰিয়াবলৈ যোৱা যিটো ৰোড সেই ৰোডটোত ফ্লাইঅভাৰত নগাঁও টাউনৰ ফ্লাইঅভাৰৰ পৰা 3 কিলোমিটাৰ আগবাঢ়ি গ'লে মেট্ৰ' হস্পিটেল পাৰ হৈ
এখন দলং আছে সোণাইঘাট চলছিল দলংটো ক্ৰছ কৰি ৰাইট ছাইডত মোৰ চেম্বাৰ জাৰ্মান হোমিঅ' ক্লিনিক তাত 2টা বজাৰ পৰা সন্ধিয়া 7টালৈকে এভেইলেবল থাকি মই সদায় থাকোঁ দেওবাৰে আকৌ আগবেলা বহোঁ অ'কে মানে এটা কথা শংকৰদেৱৰ জন্মস্থানলৈ আজিকালি বহুত মানুহ আহে অসমৰ বিভিন্ন জেগাৰ পৰা সেইফালেদি পাৰ হৈ যাওঁতে যদি এনেকুৱা কিবা প্ৰব্লেম হৈ আছে ছাৰক দেখাই যাব পাৰে সেইফালেদি হয় নিশ্চয় খুব ভাল লাগিলে আৰু ডক্টৰ বাহৰুল ইছলাম ছাৰৰ মানে নম্বৰ যোগাযোগ নম্বৰ সকলোবিলাক আপোনালোকে তলত পাব আমি ডেছক্ৰিপশ্যনত দি দিছোঁ হয় মোৰ নাম্বাৰটো এবাৰ কৈ দিওঁ পাই যাব কৈ দিয়ক প্লিজ 86389548 এই নম্বৰত ফোন কৰি যাব খালি হয়নে হয় তো বহুত বহুত ধন্যবাদ ছাৰ আপুনি অহাৰ বাবে ভাল আৰু লাগিলে যিসকল শ্ৰোতা আছে যিসকলে দেখি আছে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দীৰ্ঘায়ু আৰু স্বাস্থ্য কামনা কৰিছোঁ থেংক ইউ ছাৰ থেংক ইউ ধন্যবাদ আৰু আপোনালোকক মই জনালোঁ এইখিনি তথ্য মই বিভিন্ন ডক্টৰৰ সৈতে কথা পাতোঁ কেতিয়াবা এল'পেথিক পাতিছোঁ কেতিয়াবা হোমিঅ'পেথিক পাতিছোঁ কেতিয়াবা আয়ুৰ্বেদিক পাতিছোঁ তো আজি ডক্টৰ বাহৰুল ইছলাম ছাৰৰ সৈতে মই হোমিঅ'পেথিক চিকিৎসাৰ ওপৰত পাতিলোঁ আৰু মোৰ বিশ্বাস আছে যোনে যিখিনি গ্ৰহণ কৰে কৰিব আৰু মুঠতে সুস্থ হৈ থাকিব সেইখিনিয়ে মোৰ ক'বলগীয়া বহুত বহুত ধন্যবাদ চাই থাকিব বাৰ্তালাপ থেংক ইউ